ইয়াতে অকল পুঠি খলিহনাই নাই, ইয়াতে ৰৌ বৰালিও আছে আৰু সেইবোৰ মানুহৰ মুখা খুলিবলৈ আমি এক চেষ্টা হাতত লৈছোঁ। ভাল ভাল ঘৰৰ ল'ৰা ছোৱালীবিলাক বহি থাকি তেওঁলোকে তাতে ড্ৰাগছটো লৈ আৰু তেওঁলোকৰ বেগত কিতাপ পত্ৰ নাথাকে, তেওঁলোকৰ বেগত থাকে ড্ৰাগছ আৰু ইনজেকশ্যনবিলাক। মাকক মাৰে, দেউতাকক মাৰে, বিভিন্ন অত্যাচাৰ কৰি ড্ৰাগছ ল'বই লাগিব। ড্ৰাগছ ব্যৱসায়ীসকলে অকপতে স্বীকাৰ কৰে যে আমাকতো এই ব্যৱসায় কৰিবলৈ আমাৰ পুলিচবিলাকে আমাৰ লগত আছে। বোলে ৰক্ষকে যদি ভক্ষক হয়, আমাৰ জীৱনৰ এই ছাত্ৰ ছাত্ৰীখিনিৰ নিৰাপত্তা কোনে দিব? আৰু আপুনি যদি এটা ফোন মাৰে, এই ব্যৱসায়ীসকলে আপোনাক তালৈকে ড্ৰাগছ দিবলৈ আহিব আপুনি য'ত আছে। ৰিহেব চেণ্টাৰতো মানুহ এনেকুৱা জড়িত হৈ থাকে যিয়ে ড্ৰাগছ ব্যৱসায়ীৰ লগত মিলি এই মানুহখিনি আকৌ ড্ৰাগছ দি থাকে। স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাকক যদি HIV আপোনাৰ টেষ্ট কৰোৱা যায়, তেনেহ'লে আপুনি 40%, প্ৰায় 40-ৰ পৰা 50% ল'ৰা ছোৱালী HIV আপুনি পাব। গুৱাহাটীৰ মাজমজিয়াত নাম্বাৰ প্লেট নোহোৱা গাড়ীৰে আহি মোক ব্যক্তিগতভাৱে শ্ল' কৰি পেলাই কৈ থৈ গৈছে, তই ড্ৰাগছৰ সেইটো মাত মাতা বাদ দে, তোক নহ'লে তোৰ জীৱনটো দিগদাৰ আছে। অসমত কোনো অনা অসমীয়া দপদপনি ইয়াতে নচলিব, অসমত অসমীয়াগিৰিয়ে চলিব। এই নেপালৰ ঘটনাৰ পৰা আমাৰ চৰকাৰখনে শিকিবলগীয়া বহুত কথা আছে। য'ত এক্সপায়াৰী ডেটটো আপোনাৰ জুন জুলাই মাহতে গুচি গৈছে, আজি এতিয়া ছেপ্টেম্বৰ মাহতো সেইবোৰ মানুহৰ মাজত বিলাই দি আছে। আজি সেইবোৰ বৰ বি নহয় যদি কি, আজি মই মলৰ পৰা বস্তু এটা আনি মলৰ পৰা আনিছোঁ, মলৰটো বস্তু ভাল হ'ব বুলি মানুহৰ এটা মাইণ্ডছেট এটা আছে। মন্ত্ৰী মিনিষ্টাৰ মানে আৰু আজিকালি টকা, আৰু কি গাড়ীত ঘূৰে, আজিকালি 50 লাখ টকাৰ গাড়ীত তলত তেওঁলোকে গাড়ী নঘূৰে। বিধায়ক এজনৰ 50-60 লাখ টকীয়া গাড়ী, 70-80 লাখ টকীয়া গাড়ীত তেওঁলোকে ঘূৰে। নমস্কাৰ, নমস্তে উইথ নীলুফা চাই থকাৰ বাবে ধন্যবাদ। আজিৰ আলহী হৈছে সুকুমাৰ বৰ্মন। তেখেত হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক, কামৰূপ মহানগৰ। গতিকে আহক তেখেতৰ সৈতে আজি আমি কথা পাতোঁ। ভালে আছোঁ আৰু আপোনালোকক ধন্যবাদ ইয়াতে নিমন্ত্ৰণ কৰি অনাৰ বাবে। আৰু আপোনালোকে কাম কৰি আছে, আপোনালোকে যিসমূহ ধৰি লওক মানুহ মাতি অতিথি হিচাপে মোক আজি ইয়াতে নিমন্ত্ৰণ কৰি আনিছে, তাৰ বাবে মোৰ ইমানখিনি যোগ্যতা আছে নাই মই নাজানো, কিন্তু আপোনালোকে নিশ্চয়কৈ মাতি আনিছে কাৰণে আপোনালোকৰ নিমন্ত্ৰণটো ৰক্ষা কৰি মই ইয়াতে উপস্থিত। ধন্যবাদ। কাৰণ দেখা পাওঁ আপোনাৰ কামবোৰ একদম সাহসিকতাৰে প্ৰত্যেকটো মানে দিশত মাত মাতি আহিছে, আৰু যিবোৰ সমস্যা বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ, মানুহে হ'ব দে মইনো কিয় মাত মাতোঁ, তেনেকুৱা এটা আমাৰ স্বভাৱ হৈছে যে বেলেগৰ হৈ কিয়নো মাত মাতোঁ, কিন্তু প্ৰত্যেকটো ক্ষেত্ৰত আপুনি মাত মাতি আছে। গতিকে সেই সাহসিকতাটো দেখা পাই খুব বেছি ভাল লাগি আছে, আৰু হয়তো আপোনাক দেখি আন 10জন নৱপ্ৰজন্ম উঠি আহিব, যিবোৰ সমস্যাৰ কাৰণে আমাৰ অসমখন হয়তো সেই আগৰ অসমখন হৈ থকা নাই। নিশ্চয়কৈ, কাৰণ কিয় আজিকালি মানুহবিলাকে ভাবে মইনো কিয় মাত মাতোঁ আপুনি কোৱাৰ দৰে, কিন্তু আমি আৰম্ভণিটো মোৰ পৰাই কৰিব লাগিব। মই নিজৰ পৰা যেতিয়া আৰম্ভণি কৰিম, তেতিয়াহে আমাৰ সেই বাৰ্তাটো আমি 10জনলৈকে আমি আগবঢ়াই দিবলৈ পাৰিম। আজি যদি ময়েই নকৰোঁ বা মইনো কিয় কৰোঁ বুলি যদি ৰৈ যাওঁ, ক'ৰবাত নহয় ক'ৰবাত কোনে কৰিব? কৰা মানুহ কোনোবা এজন, আৰম্ভণি কৰা মানুহ কোনোবা নহয় কোনোবা এজনতো লাগিব। আজি সেইকাৰণে আমাৰ বিভিন্ন ক্ষেত্ৰত সমাজৰ 101 সমস্যা আমাৰ সমাজৰ আছে, আমি দেখিও কেতিয়াবা মাত নামাতোঁ, কিন্তু আমি সঁচা ক্ষেত্ৰত আজিকালি সকলোৱে জানে, ধৰি লওক দুৰ্নীতি হওক, কেলেংকাৰী হওক, একদম সমাজখন একদম শেষ কৰি পেলাইছে, একদম শিপাৰ পৰা একদম খুনে খোৱাৰ দৰে একদম খাই আছে। কিন্তু আমি কিছু ক্ষেত্ৰত আমি যেতিয়া ধৰি লওক আপোনাৰ বিভিন্ন ক্ষেত্ৰত, এতিয়া ধৰি লওক আমাৰ ড্ৰাগছৰ ক্ষেত্ৰতে, এতিয়া ড্ৰাগছতকৈ মই নাভাবোঁ যে আজিৰ দিনত কিবা সামাজিক ব্যাধি আছে, কাৰণ ড্ৰাগছটোৱে আমাৰ যুৱ প্ৰজন্মক একদম খুলি খাইছে। আজি স্কুল কলেজৰ পৰা আদি কৰি আপোনাৰ ইউনিভাৰ্চিটি, আপোনাৰ প্ৰত্যেকটো শিক্ষানুষ্ঠানৰ ল'ৰা ছোৱালী আজি সহজে ড্ৰাগছৰ প্ৰতি আকৰ্ষিত হৈছে। আৰু এই আকৰ্ষিত কোনে কৰিছে? এইবোৰ বস্তু আকৌ এটা ডাঙৰ ৰহস্য, আকৰ্ষিত কৰাৰ আঁৰত কোন আছে আৰু কোন মানুহ ইয়াতে জড়িত হৈ আছে। ইয়াতে অকল পুঠি খলিহনাই নাই, ইয়াতে ৰৌ বৰালিও আছে, আৰু সেইবোৰ মানুহৰ মুখা খুলিবলৈ আমি এক চেষ্টা হাতত লৈছোঁ, আৰু সেই চেষ্টাৰ অংশীদাৰ হিচাপে আমি প্ৰতিজন নাগৰিকৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ। কাৰণ কিয়, যদি আমিবোৰে নকৰোঁ, কৰিব কোনে? বৰ্তমান সময়ৰ আটাইতকৈ জ্বলন্ত সমস্যা
বৰ্তমান নৱপ্ৰজন্মৰ বাবে ভাবুকি মাতি আনিছে ড্ৰাগছ আৰু আপোনাৰ ভিডিঅ'বোৰত দেখা পাই থাকোঁ ড্ৰাগছৰ ওপৰত ভালেখিনি আপুনি মাত মাতি আছে কাম কৰি আছে চাওক ড্ৰাগছ হ'ল সমাজৰ আটাইতকৈ ডাঙৰ ব্যাধি আপোনাৰ আজিৰ দিনত স্কুল কলেজৰ পৰা ক্লাছ 9 মানৰ পৰা যিসমূহ 9-10ৰ পৰা ল'ৰা ছোৱালীসকলে এই ড্ৰাগছৰ প্ৰতি সহজে আকৰ্ষিত হয় আমি দেখিছোঁ আৰু স্কুল কলেজৰ পৰা আদি কৰি আৰু সেই ল'ৰা ছোৱালীখিনি সেই ড্ৰাগছটো আকৌ কলেজ লেভেল বা ইউনিভাৰ্চিটি লেভেলৰ ল'ৰা ছোৱালীলৈকে এনেকুৱা মানে আগবঢ়াই লৈ গুচি যায় এতিয়া আমি কিছু তথ্য বা গোপন সূত্ৰৰ পমখেদি আমি বহু ক্ষেত্ৰতে আমি নামসমূহ কোৱাত অকণমান অসুবিধা মেনশ্যন নকৰোঁ কিছু ক্ষেত্ৰত ডাঙৰ সম্ভ্ৰান্ত ঘৰৰ ল'ৰা ছোৱালীয়ে এই ড্ৰাগছটোক নিজৰ ব্যৱসায় হিচাপে তেওঁলোকে ইজি মানি ড্ৰাগছটো আপোনালোকে মনত ৰাখিব সদায় ইজি মানিৰ তাৰমানে পিছত পৰি না সহজে পইচাটো পাই যায় আজিকালি কিছুমান এনেকুৱা হৈছে এই ল'ৰা ছোৱালীবিলাকে ব্যৱসায়ত নামিছে ব্যৱসায়ত নামি আপোনাৰ ইমানমান ড্ৰাগছৰ চিচি এটা যদি আমাক কাবাক দি দিয়া যায় তেওঁলোকে যদি 5,000-10,000 টকা পাই যায় না সহজে তেওঁলোকে সেইটো পায় আৰু সেই 5,000 টকাৰে আকৌ তেওঁ বেলেগ ড্ৰাগছ এটা ল'ব আৰু আজিকালি আটাইতকৈ ভয়ংকৰ সত্যটো হ'ল সমাজৰ প্ৰতি ঘৰ মানুহে কম বেছি পৰিমাণে এই নিচাযুক্ত দ্ৰব্য আৰু ড্ৰাগছৰ লগত প্ৰত্যক্ষ হওক বা পৰোক্ষভাৱে হওক কিন্তু এই সমস্যাৰ সন্মুখীন হৈছে আমি বহু ক্ষেত্ৰতে আমি আপোনাৰ ৰেল লাইনৰ যিসমূহ দাঁতিকাষৰীয়া অঞ্চল আপুনি যদি তাতে যায় আপোনাৰ একদম গোটেই গুৱাহাটীৰ মাজমজিয়াৰে যিমান ৰেল লাইন আছে তাৰ দুকাষত চাব সৰু কিছুমান ঘৰ বনাই থৈছে এই তিৰপালেৰে ধুনীয়াকৈ এনেকৈ ঘৰ বনাই একদম তাতে ভাল ঘৰৰ ল'ৰা ছোৱালীবিলাক বহি থাকি তেওঁলোকে তাতে ড্ৰাগছটো লৈ আৰু তেওঁলোকৰ বেগত কিতাপ পত্ৰ নাথাকে তেওঁলোকৰ বেগত থাকে ড্ৰাগছ আৰু ইনজেকশ্যনবিলাক চিৰিঞ্জবিলাক আটাইতকৈ ভয়ংকৰ কথা আৰু তেওঁলোকৰ যেতিয়া আই কাৰ্ডবিলাক আমি চালোঁ ভাল কলেজৰ ভাল ঘৰৰ ল'ৰা ছোৱালী ভাল স্কুলৰ ল'ৰা ছোৱালীয়ে সেই কামটো কৰি আছে আৰু তেওঁলোকৰ এইবোৰ হাতৰ এইবোৰ অংশ গোটেই কলা পৰে কাৰণ কি ইনজেকশ্যন যেতিয়া ড্ৰাগছ ল'ব ইয়াতে ডিঙি ইয়াতে আপুনি চাব এইবিলাক কলা পৰি আছে তাৰমানে সদায় তেওঁলোকে ড্ৰাগছ লৈ আৰু যিবোৰ মানুহে এবাৰ তেওঁলোকে ড্ৰাগছ ল'লে তেওঁলোকে নোলোৱাকৈ থাকিব নোৱাৰে হয়তো তেওঁলোকক ৰিহেবত নিব লাগিব হয়তো তেওঁলোকক চিকিৎসা কৰিব লাগিব আৰু নহ'লে তেওঁলোকে এই ড্ৰাগছ লোৱা এই ল'ৰা ছোৱালীসকলে এটা সময়ত অপৰাধীলৈকে আপোনাৰ অপৰাধী হৈ গৈ আপোনাৰ অপৰাধী হৈ তেওঁলোকে মাকৰ দেউতাকৰ গহনা বেছি সম্পত্তি বেছি হ'লেও ড্ৰাগছ ল'ব আপোনালোকক এই আটাইতকৈ মানে ভয়ংকৰ সত্য এইটো কোনোবাই কৈ নকয় আমি কিছু ঘৰৰ আমি ব্যক্তিগতভাৱে জানো যিবোৰ ঘৰৰ ল'ৰা ছোৱালীয়ে ড্ৰাগছ লয় মাক দেউতাকে নোৱাৰে কথা নুশুনে মাকক মাৰে দেউতাকক মাৰে বিভিন্ন অত্যাচাৰ কৰি ড্ৰাগছ ল'বই লাগিব উপায় নাপায় মাক দেউতাকে এই পৰ্যন্ত কৈছে তুমি আমাৰ আগত মদ খালেও আমি আপত্তি নকৰোঁ কিন্তু তোমালোকে ড্ৰাগছ নল'বা কিন্তু মাক দেউতাকৰ কথা এই ল'ৰা ছোৱালীখিনি কোনো পধ্যে নুশুনে আৰু নুশুনি তেওঁলোকে মাকৰ আলমিৰা ভাঙিব মাকৰ যিবোৰ গহনা পাতি আছে সেইবোৰ বিক্ৰী কৰি হ'লেও ড্ৰাগছ ল'ব আমি বিভিন্ন ক্ষেত্ৰত আমি কিন্তু এটা ভূমিকা আৰক্ষী প্ৰশাসনৰ অতিকৈ সন্দেহজনক ভূমিকা আছে ইয়াতে কাৰণ কিয় আমি যেতিয়া কিছুমান ড্ৰাগছ ব্যৱসায়ীক আমি কৰায়ত্ব কৰোঁ হাতেলতে ধৰোঁ তেতিয়া সেই ড্ৰাগছ ব্যৱসায়ীসকলে অকপতে স্বীকাৰ কৰে যে আমাকতো এই ব্যৱসায় কৰিবলৈ আমাৰ পুলিচবিলাকে আমাৰ লগত আছে আমি পুলিচবিলাকে আমাক এই ব্যৱসায় কৰিবলৈ আমাক সহায় সহযোগিতা আগবঢ়াই আছে আৰু পুলিচবিলাকে পইচা লৈ আছে তাতকে ভয়ংকৰ সত্য মানে সন্মুখতে কৈছে আমাৰ আপুনি যদি মোৰ ফেচবুক পেজত যায় তাতে আপুনি দেখিব ড্ৰাগছ ব্যৱসায়ীক আমি হাতেলতে ধৰিলোঁ পুলিচে আকৌ আমাক দেখি পলায়ন কৰিছে তাৰ পৰা পুলিচে আমাক দেখি পলায়ন কৰিছে আৰু পলায়ন কৰি আমি যেতিয়া আমাৰ সদস্য তেওঁক মাতি আনিলে আপুনি কিয় পলাইছে পুলিচবোৰক তেনেহ'লে আহিবলৈ আমাৰ অকণমান শংকা কৰিছে ভয় খাইছে আহি যেতিয়া সেই ড্ৰাগছ ব্যৱসায়ীৰ সন্মুখামুখি তেওঁলোকে উপস্থিত হ'ল তেতিয়া সন্মুখৰ পৰা সেই ড্ৰাগছ ব্যৱসায়ীয়ে কৈছে আপোনাক মই আজি 500 টকা দিছোঁ আপোনাক মই 1000 টকা দিছোঁ আপুনি এতিয়া কিয় আমাক বচাবলৈ অহা নাই আপুনি কিয় পলাইছে আপুনি পইচা লৈছে আজি আপুনি সপ্তাহটো লৈ গৈছে তাতকে ডাঙৰ ভয়ংকৰ কথা যেতিয়া আমি এইটো শুনিছোঁ আমাৰ কাণত বিশ্বাস হোৱা নাই বোলে ৰক্ষকে যদি ভক্ষক হয় আমাৰ জীৱনৰ এই ছাত্ৰ ছাত্ৰীখিনিৰ নিৰাপত্তা কোনে দিব আমাৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়াৰ সকলোতকৈ ডাঙৰ
সেইটো আমাৰ আৰক্ষী প্ৰশাসনৰ কিন্তু এওঁলোকেই যদি এই ড্ৰাগছ ব্যৱসায়ীসকলৰ লগত মিলি তেওঁলোকে এই ড্ৰাগছ ব্যৱসায়সমূহ কৰিবলৈ দিয়ে বেচা কিনা কৰিবলৈ দিয়ে তেনেহ'লে আমাৰ সমাজখন কোন পথত গৈ আছে আমি সহজে অনুমেয় এইটো আটাইতকৈ ভয়ংকৰ কথাটো হ'ল বাৰম্বাৰ আৰক্ষী প্ৰশাসনে কৈ আছে যে ড্ৰাগছ মুক্ত অসম কৰিব লাগে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ঢাল-ঢোলটো বজাই আছে যে ড্ৰাগছ মুক্ত অসম কৰিবলৈ আমি নানান ধৰণৰ পদক্ষেপ লৈছে অকল মুখত সীমাবদ্ধ হ'লে নহ'ব নহয় হাতে কামে লাগিব আজি কি কাৰণতে ৰেল লাইনৰ দুফালে সৰু সৰু ঘৰবিলাক সন্দেহজনক নাগৰিকে সেনেকে ঘৰ বান্ধি থাকিবলৈ পাইছে ডাঙৰ ডাঙৰ ক'ত উচ্ছেদ চলাইছে ক'ত গোৱালপাৰাত উচ্ছেদ চলাইছে ক'ত শিলাকু বিলত উচ্ছেদ চলাইছে সব বেদখলকাৰীৰ ঘৰত উচ্ছেদ চলাইছে আমি সেইবোৰক স্বাগতম জনাইছোঁ কিন্তু এই ৰেল লাইনৰ যে দাঁতিকাষৰীয়া অঞ্চলবিলাকত যে এইবোৰ যে সন্দেহজনক নাগৰিকে এনেকুৱা ধৰণৰ ড্ৰাগছ ব্যৱসায়ীসকলে যে ব্যৱসায় চলাই আছে সেইবোৰ ঘৰ ভঙা এই সাহসকণ আজি চৰকাৰখনে কিয় গোটাব পৰা নাই তাতে কাৰ আশীৰ্বাদত তেওঁলোকে হেনেকে ড্ৰাগছ ব্যৱসায় কৰিবলৈ হৈছে ডাঙৰ প্ৰশ্ন নিশ্চয়কে এই আৰক্ষী প্ৰশাসন আৰু চৰকাৰৰ বৰমূৰীয়াসকলৰ তাতে হাত আছে এতিয়া আমি যেতিয়া কিছুমান সত্য আমি যেতিয়া কিছুমান কথা গম পাইছোঁ আমাৰ নিজৰ ভয় লাগিছে যে আমাৰ সমাজখন আমি কোন দিশে আমি ধাৱমান হৈ আছোঁ আমি মানুহক দেখাবলৈ এটা বেলেগ ছবি আমি ডাঙৰ কথা একদম টিভিৰ আগত বাইট দিবলৈ চৰকাৰে বিভিন্ন ধৰণৰ কথা কয় যে আমি ড্ৰাগছ মুক্ত অসম কৰিম আমি ড্ৰাগছক আমি শিপাৰ পৰা উঘালি পেলাব লাগিব উঘালি তোমালোকে কেনেকৈ পেলাবা যেতিয়া তোমালোকে আৰক্ষী প্ৰশাসনে তাতে তোমালোকে লগ হৈ আছা তেওঁলোকৰ লগত লগ হৈ পেলাই ব্যৱসায় কৰিবলৈ এই ড্ৰাগছ ব্যৱসায়ীবিলাক তোমালোকে প্ৰশ্ৰয় দি আছা তাতকৈ ভয়ংকৰ কথা কিবা হ'ব পাৰে জানো আৰু আটাইতকৈ মানে ভয় লগা কথা GMCHত এম্বুলেন্সৰ ভিতৰত এম্বুলেন্সৰ চালকজনে ৰোগী উপস্থিত নথকাকৈ সাইলেন্ট বজাই ড্ৰাগছ অনা নিয়া কৰে লগতে অভাৰড'জ হয়তো কেইটা ঢুকালেই আমাৰ গুৱাহাটীতে আৰু স্কুল কলেজত মানে খুব সহজতে পোৱা হৈছে ড্ৰাগছ স্কুল কলেজ বা GMCHৰ আপুনি যিটো কথা কৈছে আজিকালি ড্ৰাগছটো তাৰমানে ইমান সহজে পোৱা হৈ গ'ল নহয় অতিকৈ ভয়ংকৰ আপুনি যদি এটা ফোন মাৰে এই ব্যৱসায়ীসকলে আপোনাক তালৈকে ড্ৰাগছ দিবলৈ আহিব আপুনি য'ত আছে আৰু দিবলৈ আহি পেলাই তেওঁলোকে এটা কম হেইতে আপোনাৰ পইচা এটা পাই গ'ল তেওঁলোকে ডাইৰেক্টলি আপোনাৰ কোনো ধৰণৰ ভয়ো নাখায় আজিৰ দিনত কাৰণ কি আৰক্ষীয়ে য'ত মিলি আছে ভয় কৰিবলৈ কি আছে এতিয়া কথাটো হেইটো ন আমাৰ ভয়টো ক'ত থাকে যে আৰক্ষীয়ে ধৰিব পুলিচে ধৰিব পুলিচৰ হাতত আমি পৰিম যেতিয়া তেওঁলোকৰ ব্যৱসায়ীসকলৰ সেই ভয়টোৱে নোহোৱা হৈ যাব আমি সিধাই যাই ড্ৰাগছ কি তেওঁলোকে যি ইচ্ছা সেই আজিৰ দিনত ব্যৱহাৰ কৰিব পাৰিব ড্ৰাগছতকে ভয়ানক বস্তু তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব আজি দেখিছে শেহতীয়াভাৱে কিমানটা মানুহ ড্ৰাগছ অভাৰড'জত ঢুকাইছে সেইদিনা পম্পী বৰুৱা নামৰ সেই ছোৱালীজনী ড্ৰাগছ অভাৰড'জত ঢুকাইছে GMCHত ইমাৰ্জেঞ্চি ৱাৰ্ডত লৈ গৈছে অভাৰড'জৰ কাৰণে ঢুকুৱা বুলি ক'লে হস্পিটেল গৈয়ে নাপালে আৰু সেইদিনা GMCHৰ সেই ড্ৰাইভাৰজনে আপুনি দেখিছে কোনো ধৰণৰ ৰোগী নাই তাৰ পুৰা চান্সটো লৈ পেলাই সুযোগটো লৈ পেলাই ড্ৰাগছ সেই কৰি আছে গমেই নাপায় তেওঁলোকে এই দুনিয়াত ড্ৰাগছটো লোৱাৰ পাছত তেওঁলোকে এই দুনিয়াত আছে নে নাই গমেই নাপায় আৰু এবাৰ ড্ৰাগছ লোৱাৰ পাছত তেওঁ যে শুদ্ধ বতলৈকে ইমান সহজে আহিব পাৰিব সেইটো মানেই নাই আপোনাক একদম স্পষ্টকৈ কৈছোঁ কাৰণ কি ড্ৰাগছ লোৱা মানুহৰ লগত আমি কথা পাতিছোঁ তেওঁলোকে কৈছে দাদা আমাক লগা হ'লে মাৰি পেলাওক আমাক মাৰি পেলাওক আমি বেয়া নাপাওঁ আপুনি যদি কয় মই এই বিল্ডিংটোৰ পৰা জাপ মাৰি দিম এই পৰ্যন্ত কৈছে চাৰিতলীয়া বিল্ডিঙত যেতিয়া আমি ধৰিছিলোঁ এই বিল্ডিঙত উঠি পেলাই কৈছে যে দাদা আপুনি যদি কয় মই বিল্ডিঙৰ পৰা জাপ মাৰি দিওঁ কিন্তু দাদা এইটো নোলোৱাকৈ থাকিব নোৱাৰোঁ মোৰ ভৰিত ধৰিছে ব্যক্তিগতভাৱে দাদা এই চিৰিঞ্জটো আৰু এই ড্ৰাগছখিনি মোক দি দিয়ক নহ'লে মই থাকিব নোৱাৰোঁ দাদা মই মৰি যাব লাগিব তাতকে ভয়ংকৰ কথা কিবা হ'ব পাৰে নেকি আৰু দূৰলৈকে গভীৰভাৱে আসক্ত হৈছে তাৰমানে গভীৰভাৱে মানে চাওক আমি সমাজখনক যদি বচাব লাগে আমাৰ যদি ভৱিষ্যত প্ৰজন্মক বচাব লাগে যুৱ প্ৰজন্মক বচাব লাগে তেনেহ'লে আমি ড্ৰাগছটোক নাইকিয়া কৰিব লাগিব আৰু তাত কিন্তু আৰক্ষী প্ৰশাসনৰ আমাৰ সহায় সহযোগিতা লাগিবই যদি আৰক্ষী আপোচ কৰি থাকে আপুনি মই আমিবোৰে আমি দেখাবই পাৰিম যে তাতে ড্ৰাগছ ব্যৱসায় কৰি আছে আৰক্ষীয়ে যদি আমি ধৰিলোঁ কাৰণে লৈ গ'ল তাৰ পাছত আকৌ পইচা লৈ পেলাই যদি এৰি দিয়ে তেনেহ'লে জানো আমি ড্ৰাগছ মুক্ত অসম সঁচা অৰ্থত কৰিব পাৰিম কোনোবা দিনা কোনো কাৰণতে নোৱাৰোঁ আমি যুৱ প্ৰজন্মক যদি সঠিক বাটৰ সন্ধান দিব লাগে তেনেহ'লে আমি সকলো এক হ'ব লাগিব আৰু এক হৈ এই ড্ৰাগছ নামৰ এই মহামাৰীটোৰ লগত আমি যুঁজিব লাগিব আৰু তাৰ বাহিৰে মই ভাবোঁ কোনো ধৰণৰ বিকল্প নাই আৰু ৰিহেব চেণ্টাৰবোৰৰ কথা কৈছোঁ ৰিহেব চেণ্টাৰবোৰত
এই ড্ৰাগছ ব্যৱসায়ীসকলক যে আমি কৰায়ত্ব কৰি পেলাই পুলিচলৈকে দিওঁ কিছুমান এইবোৰ ল'ৰাক ৰিহেব চেণ্টাৰত পঠোৱা হয় এই ৰিহেব চেণ্টাৰবোৰতো কিছুমান মানুহ আছে মুছলিমৰ কিছুমান মানুহ আছে যিবোৰে এই ড্ৰাগছ ব্যৱসায় কৰা মানুহবোৰৰ লগত মিলি এই তাৰে যিখিনি মানুহ যাব ল'ৰা ড্ৰাগছ খোৱা ল'ৰা যাব তেওঁলোকক ড্ৰাগছ দি দিয়ে আকৌ তাতেও ড্ৰাগছ দিয়ে তাতেও আপোনাৰ তেওঁলোকে সহজে ড্ৰাগছ পায় এই ড্ৰাগছ খোৱা ল'ৰাবিলাকে ৰিহেব চেণ্টাৰৰ ভিতৰতে পায় ৰিহেব চেণ্টাৰতো মানুহ এনেকুৱা জড়িত হৈ থাকে যিয়ে ড্ৰাগছৰ লগত ড্ৰাগছ ব্যৱসায়ীৰ লগত মিলি এই মানুহখিনি আকৌ ড্ৰাগছ দি থাকে তাতে সিহঁতে থাকোঁতেও কোনো ড্ৰাগছ যিহেতু তাতে পায়েই আছে তেওঁলোকে কোনো খাবলৈ পাই আছে পিন্ধিবলৈ পাই আছে ৰিহেব চেণ্টাৰত আপোনালোকে জানে ফেমিলি ফালৰ পৰা এটা পইচা দিয়ে যে আপোনালোকে 10,000 কোনোবা মাহত বা 15,000 এতিয়া পৰিয়ালৰ মাক দেউতাকেতো ল'ৰাটোক ড্ৰাগছৰ পৰা আঁতৰাই আনা বুলি ভাবি আছে একদম নিশ্চিন্ত হয় ৰিহেব চেণ্টাৰত আমাৰ ল'ৰাটো ৰিহেবত আছে ভাল হ'ব কিমান আশা তেওঁলোকে যে মোৰ ল'ৰাটো মোৰ ছোৱালীজনী ভাল হ'ব কিন্তু তাতেই যে তেওঁলোকৰ ল'ৰা আৰু ছোৱালীটোৱে ড্ৰাগছ লৈ আছে আৰু যেতিয়াই ল'বলৈ নাপায় কোনোবা ৰিহেব চেণ্টাৰত যদি অকণমান বেছি জানে আপুনি কেতিয়াবা দল সংগঠন বা আৰক্ষীয়ে বা বিভিন্ন ধৰণৰ আমাৰ NGO বিলাকে চোৱা চিতা কৰিলে যেতিয়া এই ৰিহেব চেণ্টাৰে ভাবে যে আমি এতিয়া আৰু ড্ৰাগছটো হেৰি কৰিব নোৱাৰোঁ আমি দিব নোৱাৰোঁ তেতিয়া সিহঁতে পুৰা সজাগ সতৰ্ক হৈ যায় আৰু তেতিয়াই কি হয় এই আপোনাৰ ৰিহেব চেণ্টাৰৰ মানুহবিলাকে যেতিয়া এই ড্ৰাগছ ব্যৱসায়ীসকলক এই ল'ৰাবিলাকক ড্ৰাগছ নিদিয়া হৈ যায় আপুনি গম পায় তাতে আত্মহত্যাৰ ঘটনা সংঘটিত হয় আপুনি হয়তো আমি বহুত কেইটা আত্মহত্যা ঘটনা আমি ৰিহেব চেণ্টাৰত পাইছোঁ বেলেগ একো হোৱা নাই ড্ৰাগছ লৈ আছিল হঠাৎ নিদিয়া হৈ গ'ল তেওঁক কি কৰিব ৰুমৰ ভিতৰতে ফেনখনতে তেওঁলোকে চিপ জৰি লৈ থাকিব নোৱাৰে আৰু আমাৰ নাৰ্ভ ছিষ্টেমত তেজত যেতিয়া ড্ৰাগছৰ সেই বস্তুটো আহি যায় তাৰ পাছত তাতে মা দেউতা কাকো চিনি নাপায় মা দেউতা পৰিয়ালবৰ্গ যোনেই যিয়েই নকক কিয় যোনেই যিমানে ভাল হ'বলৈ তেওঁলোকক নীতি শিক্ষা নিদিয়ক কিয় এটা কথা একদম অপ্ৰিয় হ'লে সত্য ড্ৰাগছ নহ'লে তেওঁলোকে জীয়াই থাকিব নোৱাৰে উশাহ নিশা পৰ্যন্ত ল'ব নোৱাৰে তেওঁলোকৰ পৰা আমি পুৰা সন্মুখামুখি মোক ভৰিত ধৰি কৈছে দাদা মই জানিবলৈ চেষ্টা কৰিছিলোঁ যে তেওঁলোকৰ মনোভাৱ কি হয় তেতিয়া নোৱাৰে তেওঁলোকে কয় এটা ৰঙীন পৃথিৱীৰ ফালে তেওঁলোকে অগ্ৰসৰ হৈ যায় কি আছে কি নাই একো গম নাপায় ক'ত আছে খাইছে না যে ভোকো নালাগে তেওঁলোকৰ ড্ৰাগছটো ল'লে তেওঁলোকৰ ভোক নালাগে সেয়ে আপুনি দেখিব ড্ৰাগছ লোৱা ল'ৰা ছোৱালীবিলাক একদম খিনাই মিনাই একদম হৈ যায় আৰু আজিৰ দিনততো গমেই পাইছে আৰু HIV যিটো সাংঘাতিকভাৱে বৃদ্ধি হৈছে আৰু এটা ভয়ংকৰ সত্য যদি আমাৰ গুৱাহাটী মহানগৰীৰ স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাকক যদি HIV আপোনাৰ টেষ্ট কৰোৱা যায় তেনেহ'লে আপুনি 40% প্ৰায় 40ৰ পৰা 50% ল'ৰা ছোৱালী HIV আপুনি পাব 18ৰ পৰা 22 বছৰ বয়সলৈকে 18ৰ পৰা 22 বছৰ 25 বছৰ বয়সৰ ল'ৰা ছোৱালী আজিৰ দিনত HIV টো সংক্ৰমণটো একদম বঢ়াই আছে কাৰণ ইনজেকশ্যন এটা মই যেতিয়া ল'ম ইয়াতে সেই ইনজেকশ্যনটো আকৌ 5 জনে লৈ লয় এনেকে এটা সিৰিঞ্জেৰে তেনেহ'লে আপুনি ভাবকচোন যেতিয়া আমি সকলোৱে জানো কি কাৰণত আমাৰ HIV ভাইৰাছটো সংক্ৰমিত হয় এই ড্ৰাগছটো একদম ডাঙৰ বাহক HIV আৰু সেই কাৰণে আজিৰ দিনত একদম HIV ভাইৰাছটো আপুনি মানুহবিলাকে ভয়তে আজিকালি HIV টেষ্ট নকৰায় HIV টেষ্ট কৰালে এই ল'ৰা ছোৱালীবিলাকে ধৰত পৰিব আৰু হেনেকে তেওঁলোকে নকয় যে ক'বলৈ লাজ কৰে যে মই HIV সেই কাইলৈকে সেই মানুহজনে বিয়া কৰাব আপুনি ভাবক হেনেকে বিয়া কৰাব বিয়া কৰালে ৱাইফজনীৰ তাত গ'ল ৱাইফজনীয়ে ল'ৰা দুটাক দিলে আৰু সেই ল'ৰা দুটা আকৌ এনেকুৱা সমাজত এইবোৰ লাজৰ কথা বুলি ভাবে যে মই HIV টেষ্ট কৰিলে মই লাজ পাম মানুহ দুটাই জানিব গোপনভাৱে ৰাখিব বিচাৰে কাকো নকয় সিধাই আপোনাৰ আকৌ বিয়া কৰাব এনেকে এজনৰ পাছত এজন হিকলি সিস্টেম হৈ গ'ল এজনৰ পাছত গোটেই সিস্টেমটো সমাজখন কবাত নহয় কবাত আজি এটা ভয়ংকৰ দিশত আমি আগবাঢ়ি আছো একদম ভয়ংকৰ দিশত আগবাঢ়ি আছো মোক ব্যক্তিগতভাৱে আপুনি জানে আপোনালোকক কৈছো ব্যক্তিগতভাৱে মানুহে মেছেজ কৰিছে প্ৰায় মোৰ তাত 18,000 মান মেছেজ মই সেই ভিডিঅটো দিয়াৰ পাছত 18,000 মান মেছেজ আছে য'ত কৈছে দাদা মোৰ এৰেঞ্জ মেৰেজ হৈছিল মোৰ হাজবেণ্ডজন মোৰ স্বামীজন যে ড্ৰাগছ আসক্ত হৈ মই গম নাপাওঁ মোৰ 2 মাহ চোৱা চিতা কৰাৰ পাছত মোক বিয়া দি দিলে মই আপোনালোকক দেখাব পাৰিম কিছুমান বস্তু আছে সত্য দি দিলে মোক কোনো নকলে কিন্তু বিয়াৰ এমাহ পিছতে মই গম পালো মোৰ হাজবেণ্ড ড্ৰাগছ আসক্ত ড্ৰাগছ নহ'লে তেখেতে থাকিব নোৱাৰে তাৰ পাছত এতিয়া মোৰ অসুবিধাটো ক'ত হৈছে মোৰ মা দেউতা কোনো নাই
মোৰ মা দেউতা আজি মোৰ বিয়া হোৱা 2 বছৰ হ'ল মা দেউতা ঢুকাই গ'ল এই 2 বছৰ এতিয়া মোৰ হাজবেণ্ডৰ মাক দেউতাকে মোক বহুত মৰম কৰে কিন্তু ল'ৰাটো এনেকুৱা মই ডিভোৰ্সো দিব নোৱাৰো মই মা দেউতাক চাই বেলে কিমান দুখত মই ডিভোৰ্স দিব নোৱাৰো এতিয়া মোৰ কি হৈ আছে আপোনাৰ মই মানুহজনক কৈ আছো বুজাই আছো কিন্তু সদায় মানুহজনে ড্ৰাগছ নলকে থাকিব নোৱাৰে ৰিহেবত যায় আকৌ গুচি আহে ৰিহেবত যায় মাৰধৰ কৰে মোৰ সোণৰ যিমান গহনা পাতি আছিল গোটেইখিনি বিক্ৰী কৰি দিলে ব্যক্তিগতভাৱে আমাক মেছেজ কৰি কৈছে তাতকৈ দুখ লগা কথা কিবা হ'ব পাৰে নেকি কিমান অসহায় ফিল কৰি এজনী নাৰীয়ে আমাৰ ফেচবুকত এটা ভিডিঅ' পাই মোৰ লগত যোগাযোগ কৰি এই কথাখিনি কৈছে ভাবক কিমান দুখ কিমান যন্ত্ৰণা তাই সহ্য কৰি আছে সেই মানুহজনী সহ্য কৰি আছে কিন্তু আমি এইবোৰ কথা নাপাতো আমি আজিৰ দিনত এইবোৰ কথা নাপাতো এইবোৰ কথা পাতিবলৈ আমি লাজ কৰো আমি সমাজৰ যিখিনি আমাৰ মেইন সমস্যা যিখিনি আমাৰ ড্ৰাগছ হওক এইচৰ বৃদ্ধি হৈ গৈ আছে ৰোগী সেইবোৰ ওপৰত আমি আলোচনা কৰিবৰ আমাৰ সময় নাই আমি হিন্দু মুছলিম গৰু গাহৰি এইবোৰৰ পাছত লাগি থাকোঁতে যাব এতিয়া আৰু এটা কথা আপুনি ৰিহাব চেণ্টাৰৰ কথা ক'লে ৰিহাব চেণ্টাৰটো জেলতো খুব সহজতে ড্ৰাগছ খুব সোনকালে পায় মানে অৰ্ডাৰ দি দিলে হ'ল জেলতো আৰু সহজে হ'ব কাৰণ কি আৰক্ষী প্ৰশাসন লগ হৈ আছে নহয় বস্তুটো কি হয় আৰক্ষী প্ৰশাসনৰ লগত যেতিয়া গোপন এটা মেটেৰিয়েল থাকিব এতিয়া জেলত চাৰিওফালে কোন থাকিব আৰক্ষী থাকিব তাৰে এজন আৰক্ষী কাৰোবাক অকমান পইচাৰ বিনিময়ত ড্ৰাগছটো সহজে তেওঁলোকক দি দিয়ে আৰু ৰিহেব চেণ্টাৰত যেনেকুৱা ড্ৰাগছ দিয়া মানুহ আছে সেই জেলৰ ভিতৰতে কোনোবা নহয় কোনোবা এনেকুৱা ড্ৰাগছ দিয়া মানুহ পাই যাব আৰু সেই কাৰণে আপোনাৰ একদম হিপাৰ পৰা আমাৰ গেলাই দিছে এই ড্ৰাগছটো একদম হিপাৰ পৰা গেলাই দিছে আৰু যদি আমি সমাজৰ পৰা এই ড্ৰাগছ নামৰ এই সামাজিক ব্যাধিটোক উঘালি পেলাব লাগে তেনেহলে আমি কিছুমান কথা আমি নিজে ভাবিব লাগিব আমি উপলব্ধি কৰিব লাগিব আৰু তেতিয়াহে আমি এই যুৱ প্ৰজন্মক বচাব পাৰিম লাজ শংকা কৰি লাভ নাই এটা সকলো আগবাঢ়ি আহিব লাগিব আগবাঢ়ি আহি আমি এই ড্ৰাগছ নামৰ এই ব্যাধিটোৰ লগত যুঁজিব লাগিব আজি কি কাৰণত লাজ কৰা কথা আছে মোৰ যদি সন্দেহ হৈছে মোৰ ল'ৰাটো HIV বাহক হ'ব পাৰে সি সদায় ড্ৰাগছ লয় মাক দেউতাকে প্ৰটেকশ্যনে দিব নালাগে মাক দেউতাকে সিধাই ক'ব লাগে আপোনালোকে আমাৰ ল'ৰাটোক অলপ টেষ্টটো কৰাওকচোন আৰু বা সি বা কাৰ লগত যাকেই ইনজেকশ্যন দিব সি এজন মানুহৰ পৰা 100 জন মানুহ 100 জন মানুহৰ পৰা 1000 মানুহ 1000 মানুহৰ পৰা 10000 মানুহৰ তাত এই HIV নামৰ ভাইৰাছটো যাব আৰু সেই কাৰণে আপোনালোকে আগত আমি শুনিছিলো এই আপোনাৰ ট্ৰাকৰ ড্ৰাইভাৰ বিলাকৰ পৰা বহুত বেছি আপোনাৰ HIV টো সংক্ৰমিত হয় কিন্তু আজিৰ দিনত তেওঁলোক অকমান সজাগ হ'ল আমি বিভিন্ন ধৰণৰ আপোনাৰ যিবোৰ NGOৰ লগত আমি যোগাযোগত আছো আৰু আমাৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনৰ যিখিনি ড্ৰাগছৰ লগত জড়িত মানুহ তেওঁলোকে নানা ধৰণৰ সাৰ্ভে কৰিছে মই নিজেই তাতে তেওঁলোকৰ লগত আমাৰ যোগাযোগত আছো তেওঁলোকে কৈছে আজিকালি বহু ক্ষেত্ৰত এই তেওঁলোকে সজাগ হৈছে কিন্তু আজিৰ দিনত ভয়ংকৰভাৱে আগবাঢ়িছে এই যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি এওঁলোকৰ প্ৰায় আপুনি কোৱাৰ দৰে 18 পৰা 22-25 বছৰ এই ল'ৰা ছোৱালীখিনিৰ পৰাহে ড্ৰাগছৰ তাৰমানে আপোনাৰ হেই হৈছে আৰু এই ল'ৰা ছোৱালীখিনিয়ে কাৰোবাৰ লগত যদি ভৱিষ্যতে শাৰীৰিক সম্পৰ্ক কৰে তেনেহলে আৰু আপোনাৰ সমাজখন সেই শাৰীৰিক সম্পৰ্ক কৰাৰ পাছত সেই ল'ৰা ছোৱালীৰ গাত সেই ল'ৰা ছোৱালী আকৌ কাৰোবাৰ লগত আপোনাৰ বিয়া বাৰু হলে তেওঁলোকৰ ল'ৰা ছোৱালীৰ গাত একদম একৰ পৰা একদম গোটেই বস্তুটো সমাজখনৰ একদম সম্পূৰ্ণভাৱে নিখেষ হোৱাৰ দিশত গৈ আছে আমাৰ একদম এটা বহুতে মই আৰু এটা লাষ্ট এটা ইন্টাৰভিউ কৰিছিলো ডক্টৰ ইফতিকাৰ আহমেদ তেখেতৰ হৈতে গতিকে তেখেতেও এই মানে যেটো তেও ভয় খাইছে কাৰণ তেও 40 বছৰ ড্ৰাগছৰ ওপৰত কাম কৰি আছে তেখেতৰ মতে সেই ইন্টাৰভিউটো কৰাৰ পাছত বহুতৰ কমেন্ট আহিছে যে আপোনালোকে আলোচনাখিনি কৰিলে যে বহুখিনি নজনা কথা গম পালো কিন্তু বহুতে তাতে প্ৰশ্ন কৰিছে ড্ৰাগছটো আমি সমাজৰ পৰা একেবাৰে নাইকিয়া কৰি দিয়াৰ কিবা উপায় নাই নেকি বা কি পদ্ধতিত আমি নৱপ্ৰজন্মখিনিক সজাগ কৰিব পাৰিম এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে তেনেকুৱা আপুনি কিবা ভাবিছে নেকি বা তেনেকুৱা কিবা সংকল্প লৈছে নেকি চাওক প্ৰথম কথা ড্ৰাগছটো সমাজৰ পৰা নাইকিয়া কৰিবই লাগিব তাৰ বাহিৰে কিন্তু আমাৰ কোনো বিকল্প নাই কাৰণ কি সমাজখনক একদম যুৱ প্ৰজন্মক শেষ কৰি আছে আজিৰ যুৱ প্ৰজন্ম কাইলৈকে দেশৰ নাগৰিক তেওঁলোকে এজন মানৱ সম্পদ হৈ পেলে আমাৰ দেশখনৰ কাৰণে কাম কৰিব লাগিব কিন্তু যেতিয়া আমাৰ যুৱ প্ৰজন্মখিনিয়ে পংগু হৈ যাব এই ড্ৰাগছ নামৰ ব্যাধিটোই তেওঁলোকক আসক্ত কৰি পেলাব তেওঁলোক শেষ কৰি পেলাব তেতিয়া হলে আমাৰ সমাজখন আগবাঢ়ি যাব নি কোনো কাৰণতে নাযায় আজি আৰক্ষী প্ৰশাসনলৈকে আমি আহ্বান জনাইছো আপোনালোকৰ মাধ্যমেৰে যে তেওঁলোকে এই ক্ষেত্ৰত আপোচ কৰিবই নাপায় কাৰণ কি আজি আপোনালোকে আপোচ কৰিছে কাইলৈকে আপোনাৰ ল'ৰা ছোৱালীও ইয়াতে পৰিব
কাইলৈকে আপোনাৰ ল'ৰা ছোৱালীও ইয়াতে আপোনাৰ পৰিয়ালৰ সদস্য আকৌ এই ড্ৰাগছ নামৰ এই ভয়ংকৰ মহামাৰীক আসক্ত হ'ব আৰু তেতিয়া আপোনালোকৰ মনটো বেয়া লাগিব যদি আমি তেতিয়া আপোচ নকৰিলো হয়তেন তেলে আজি এই বস্তুটো মোৰ পৰিয়ালত নাহিলেহেঁতেন মোৰলৈকে নাহিলেহেঁতেন সেইকাৰণে আমি সকলোকে আহ্বান জনাইছোঁ আমাৰ ডিজিপি মহোদয়ক আমি আহ্বান জনাইছোঁ আমাৰ গুৱাহাটীৰ কমিশ্যনাৰ মহোদয়ক আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ আপোনালোকে কোনো কাৰণতে অকল ক'ব লাগে প্ৰতিশ্ৰুতি দিব লাগে কাৰণে আপোনালোকে প্ৰতিশ্ৰুতি নিদিব সঁচা অৰ্থত কাম কৰক আপোচ নকৰিব এই ড্ৰাগছ ব্যৱসায়ীৰ লগত এই মিতিৰালি কৰি আপোনালোকে কোনো কাৰণতে আপোচ নকৰিব এই ড্ৰাগছ ব্যৱসায়ীসকলক কঠোৰ হাতেৰে দমন কৰিব লাগিব আৰু তেতিয়াহে ক'বাত নহয় ক'বাত আমি এই ড্ৰাগছ নামৰ এই সামাজিক ব্যাধিটোৰ পৰা আমি এই যুৱ প্ৰজন্মক আমি বচাই আনিব পাৰিম নহ'লে আৰু আপুনি কোৱাৰ দৰে এটা ভয়ংকৰ সত্য আজি ড্ৰাগছ ব্যৱসায়ীসকল আপোনালোকে গম পাব প্ৰত্যেকৰ ঘৰৰ অঞ্চলৰ চাৰিওফালে কিছুমান এনেকুৱা সম্ভ্ৰান্ত ঘৰৰ মানুহ আছে নহয় আপোনাৰ এই মানুহবিলাক কিন্তু এই ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত আপুনি দেখিলে বিশ্বাস নকৰিব যে এই মানুহজনে ড্ৰাগছৰ ব্যৱসায় কৰে আপোনালোকে ড্ৰাগছৰ ব্যৱসায় কৰে আপুনি ভাবিব যে এই মানুহজনেতো ক'তনো ড্ৰাগছৰ ব্যৱসায় কৰিব কিন্তু এনেকুৱা ৰৌ বৰালীয় মানে জালত পৰিবলৈ এতিয়াও বাকী আছে যিবোৰ মানুহে এটা সমাজৰ আগত এখন বেলেগ মুখা পিন্ধি থাকে কিন্তু আচল মুখাখন আচল যে তেওঁলোকৰ যিটো অৰ্থ সংগ্ৰহৰ তেওঁলোকৰ ব্যৱস্থা সেইটো এই ড্ৰাগছ আপোনাৰ যদি যায় ড্ৰাগছ ব্যক্তিগতভাৱে যেতিয়া আমি এই বিভিন্ন ধৰণৰ অভিযান চলাওঁ 1 ছেপ্টেম্বৰ তাৰিখে এই মাহৰ 1 তাৰিখে মোৰ তাত ভাবুকি আহিছে আপোনাৰ চানমাৰী অঞ্চলত 4জন যুৱকে চানমাৰী অঞ্চলত আপুনি ভাবক গুৱাহাটীৰ মাজমজিয়াৰ চানমাৰী অঞ্চলৰ 4জন যুৱকে নম্বৰ প্লেট নোহোৱা গাড়ী আপুনি ভাবক আৰক্ষী বাহন গুৱাহাটী মাজমুজি আৰু ক'ত আৰু আমি বাহিৰৰ কথা কৈ আছো বাহিৰৰ কথা কৈ থাকিলে আপনি গুৱাহাটীৰ মাজমুজি নম্বৰ প্লেট নোহোৱা গাড়ীৰে আহি মোক ব্যক্তিগতভাৱে স্লো কৰি বেলে কৈ থৈ গৈছে তই ড্ৰাগছৰ হেতু মাতমাতা বাদ দে তই তোক নহলে তোৰ জীৱনটো দিগদাৰ আছে ডাইৰেক্ট প্ৰাণী মাৰা ভাবকি দিছে তাৰ পাছত আপুনি ভাবক আমি আপোচ নকৰি হাহাকাৰে যুদ্ধ কৰি আছো বুলিহে আমাৰ দৰে আমি হাহাকাৰে যুদ্ধ কৰি আছো বুলিহে আজি এনেকে আছো যদি কোনোবা মানুহক সহজ সৰল মানুহক যদি এনেকে ভাবকি দিয়ে আপুনি ভাবকচোন কোনো তেওতো পাহৰি যাব তেওতো কৰিবলৈ তেও নোৱাৰিব হাহাকাৰে নকৰিব আমি হাহক কৰি আছো আপোচ নকৰাকে কৰি আছো বুলিহে কিন্তু বহুত মানুহক এনেকে তেওঁলোকে প্ৰাণী মৰা ভাবকি দিছে আৰু প্ৰাণী মৰা ভাবকি দিবলৈ এই সাহসখন ক'ৰ পৰা পালে হেতু প্ৰশ্ন ইয়াতে দেশত আইন শৃংখলা নাই নেকি দেশত আৰক্ষী প্ৰশাসন নাই নেকি কিন্তু জোৰ এইটো আমাৰ এই আপোনাৰ 13 তাৰিখৰ যিটো কেছত আমি ড্ৰাগছ ব্যৱসায় কৰায়ত্ব কৰোতে এই ড্ৰাগছ ব্যৱসায়ীয়ে সম্পূৰ্ণকৈ কৈ দিলে যে আমাক আৰক্ষী প্ৰশাসনৰ মানুহ আমাৰ লগত সামিল হৈ আছে তাৰ পাছত আমি ক'বাত নহয় ক'বাত আমি প্ৰকৃত সত্যটোৰ কথা আমি গম পালো যে য'ত আৰক্ষী বাহনে লগ হৈ আছে তাতে সহজে মানুহক আজি গুৱাহাটী মাজমজিয়াত হওক বা ক'বাত বেলেগত হওক আমাৰ দৰে মানুহক সাধাৰণ মানুহক এনেকে ভয় ভাবকি দিবলৈ আৰক্ষী বাহনে য'ত তেওঁলোকৰ লগতে মিলি আছে আমাৰতো এতিয়া ডাউট হৈছে আৰক্ষীয়ে নিৰাপত্তা দিব নে আমাক এই ড্ৰাগছ ব্যৱসায়ীসকলৰ হাতত মৰুৱাই দিব এটা ৰক্ষকে ভক্ষ হৈ গৈছে আমাৰ সমাজখনৰ আমাৰ জীৱনৰ সম্পত্তি নিৰাপত্তা দিবলৈ আৰক্ষী প্ৰশাসন আছিল কিন্তু এই আৰক্ষী প্ৰশাসনে যদি এই ড্ৰাগছ ব্যৱসায়ীসকলক নিৰাপত্তা দিয়ে সমাজখন আজি কোন দিশত এইবোৰ কথা আমি নাপাতো এইবোৰ কথা আমি পাতিবলৈ বহুতকে লাজ কৰো আৰু কুণ্ঠাবোধ কৰো আমি ভাবো যে এইটো ক'লে কিবা বেয়া পাব নেকি ক'লে কিবা হ'ব নেকি আৰু কাবাৰ ৰুখত পৰো নেকি আমি ৰুখত পৰিবলৈ আমি ভয় নকৰো আমি যিটো ছবি সঁচা ছবি সমাজৰ যিটো সঁচা ছবি সেই ছবিটো আমি প্ৰত্যেকৰ আগত দাঙি ধৰিব লাগিব আমি প্ৰত্যেকজনে কৰিব লাগিব মই নকৰিলে আপুনি নকৰিলে কৰিব কোনে ওলাই আহিব লাগিব প্ৰত্যেকজনে সজাগ সচেতন নাগৰিক হিচাপে ওলাই আহিব লাগিব আমি আমাৰ সমাজখনক যদি আমি নবচাও বচাব কোনে আৰু প্ৰত্যেকটা ক্ষেত্ৰতে আমি বেলেগক দায়িত্ব দি দাম নাই আমি প্ৰথমে নিজক ঠিক কৰিব লাগিব নিজৰ ভৰিতৰ মাটি আমি ঠিক কৰিব লাগিব তাৰ পাছতে আমি সমাজখনক আমি কিবা এটা ক'ব পাৰিম আজি মই যদি আজি ড্ৰাগছ লৈ কাৰোবাক কৈ থাকো তুমি ড্ৰাগছ নলবা মই যদি আজি সাদা সিগাৰেট মদ খাই বেলে যদি কাৰোবাক কৈ থাকো তুমি নাখাবা সেই মানুহজনে শুনিব নেকি আমাৰ কথা তুমি শুন লৈ আছা আমাক উল্টে প্ৰশ্ন কৰিব সেইকাৰণে আমি নিজক আগতে ঠিক কৰিব লাগিব নিজক ঠিক কৰিলে আমি সমাজখনৰ প্ৰতি আমি এই যিবোৰ সামাজিক ব্যাধি আজি সমাজখনক খাই আছে এইবোৰক আমি পুলি পোখালি উৎখাত কৰিব পাৰিম হেতু এটা আৰু এটা প্ৰশ্ন মই আপোনাৰ মতে অসমীয়াগিৰি কি সব অসমত আমাৰ অসমীয়াগিৰি মানে কি জানে আমাৰ অসমীয়াগিৰি হল
অসমত যিসমূহ লোক আছে অসমত বিভিন্ন চাওক এখন অসমত আপোনাৰ প্ৰথম পৰাই কৈ দিওঁ অসমত এখন অসম চুক্তি হৈছিল আপুনি জানে 1979 চনৰ পৰা 1985 চনলৈকে অসম আন্দোলন হৈছিল অসম আন্দোলনৰ পিছত আমি এখন অসম চুক্তি পাইছিলোঁ আমাৰ সেই অসম চুক্তিত স্পষ্ট আখৰেৰে লিখা আছে যে 1971 চনৰ পিছত যিবিলাক মানুহ আহিব সেইটো হিন্দুৱে হওক সেইটো মুছলমানে হওক বা যিকোনো ভাষাৰে নহওক কিয় আমি ইয়াতে নাগৰিকত্ব দিবলৈ আমি কোনো কাৰণতে আমি মানি নলওঁ ইয়াতে নাগৰিকত্ব বিফৰ 1971 কোনোবা আহিছে তেওঁলোকক ওয়েলকাম অলৰেডি আমি আমাৰ কথাটো আছিল 1951 আছিল প্ৰথমতে কিন্তু তাতে যেতিয়া চুক্তি কৰিবলৈ গৈছিল সেই সময়ৰ লোকসকলে সেই নেতাবালী নেতাসকলে তেতিয়া তেওঁলোকে তাতে 20 বছৰ আৰু বৃদ্ধি কৰি 1971 কৰি থৈ আহিলে যাক যিয়ে নহওক 1971 যেতিয়া হ'ল আমি স্পষ্টৰূপে কৈছোঁ যে 1971 পিছৰ যিখিনি মানুহ হ'ব তেওঁলোকক কোনো কাৰণতে আমি আমাৰ ইয়াতে নাগৰিকত্ব দিয়াটো নিবিচাৰোঁ অসমত এই মানুহখিনি যিখিনি বিফৰ 1971 আছে আগৰ আছে এই মানুহখিনিয়ে অসমৰ থলুৱা মানুহ থলুৱা খিলঞ্জীয়া মানুহ আৰু তেওঁলোকৰ ওপৰত যদি কোনোবাই অনা অসমীয়াই হওক সন্দেহজনক নাগৰিকে হওক তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰে তেওঁ আমাৰ ভাষাটোক লৈ পেলাই তেওঁলোকে যদি হাঁহি ধেমালি কৰে যদি আমাক কয় যে অসমত অসমীয়া ভাষাৰ ক'ব তই নোৱাৰিবি তেনেহ'লে আমি কেনেকৈ মানি ল'ম এনেকুৱা ঘটনা এটা সংঘটিত হৈছে আমাৰ আপোনাৰ জুলাই মাহৰ 30 তাৰিখে গুৱাহাটী ৰেল ষ্টেচনত আপুনি মোৰ ভিডিঅ'ত যদি আছে চাব পাৰিব তাতে এজন বিহাৰী সম্প্ৰদায়ৰ মানুহ তেওঁ আজি দুদিনমান আগতে ইয়ালৈকে আহিছে আহি অসমীয়া কোৱা মানুহ এটা আমাৰ জানে আমাৰ অসমীয়া মানুহবিলাকৰ অকণ হিন্দী কোৱাত অসুবিধা হয় আমাৰ নৰ্থ ইষ্টৰ মানুহখিনি অকণমান হিন্দী ক'লে অকণমান বুজি পায় ধৰিব পাৰি যে এইখিনি মানুহ নৰ্থ ইষ্টৰ ভালদৰে আমাৰ হিন্দীটো আমি সাৱলীলভাৱে আমি ক'ব নোৱাৰোঁ তেতিয়া সেই বিহাৰী সম্প্ৰদায়ৰ মানুহজনে ক'লে যে ইয়াৰ পৰা আছামিয়া নিহি চলেগা মই যদি আছোঁ অসমত এতিয়া তেওঁ যদি দুদিন আগতে অসমত আহি তেওঁ যদি আমাৰ অসমীয়া মানুহ এজনক কয় যে ইয়াৰ পৰা আছামিয়াগিৰি নিহি চলেগা অসমীয়া নচলিব ভাষা তেনেহ'লে আমি সহ্য কৰি থাকিম নেকি আপুনি সহ্য কৰিবনে মই সহ্য কৰিম অসমীয়া ভাষা সাহিত্য সংস্কৃতিক লৈ কোনোবা এজন অনা অসমীয়াই কথা ক'ব সেইটো সহ্য নকৰোঁ সেইটো কোনো কাৰণতে সহ্য কৰা নহ'ব তেখেতক প্ৰয়োজন হ'লে লগে লগে ইয়াৰ পৰা অসমৰ পৰা বিদায় দিয়া হ'ব লগে লগে একদম আমি স্পষ্টকৈ কৈছোঁ অসমত কোনো অনা অসমীয়া দপদপনি ইয়াতে নচলিব অসমত অসমীয়াগিৰিয়ে চলিব অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ লগত জড়িত থকা মানুহবিলাকক আমি স্বাগতম জনাইছোঁ আৰু যোনে আমাৰ অসমীয়াবিলাকক আমাক ডমিনেট কৰি আমাক যদি তলত ৰাখি কোনোবাই যদি ভাবিছে তেওঁলোকে আমাক একদম তল কৰি ৰাখিব আৰু তেওঁলোকে তেওঁলোকৰ যিটো অনা অসমীয়া লবি আজিৰ দিনত এটা লবি সৃষ্টি হৈছে অনা অসমীয়া লবি আজি হিন্দী বলয়ে চাৰিওফালৰ পৰা আমাক গ্ৰাস কৰিছে আপুনি চাব আজিৰ দিনত অনা অসমীয়াখিনিয়ে একদম লগ হৈ কেনেকৈ আমাৰ সমাজখনক অসমীয়াখিনিক আমি কেনেকৈ তল কৰিব পাৰি চেষ্টা এটা পক্ষ লাগি আছে আকৌ এইটো ক্ষেত্ৰত কিন্তু আমি যেতিয়ালৈকে জীয়াই আছোঁ যেতিয়ালৈকে দেহৰ শেষ বিন্দু তেজ থকালৈকে কিন্তু এই কথাটো হ'বলৈ দিয়া নহ'ব অসমত অসমীয়া থলুৱা খিলঞ্জীয়া ৰাইজৰহে কিন্তু প্ৰভুত্ব বিস্তাৰ হ'ব অসমত অসমীয়াগিৰি চলিবই আৰু চলিবই লাগিব আমি যদি আমাৰ ভাষা সাহিত্য সংস্কৃতি আমি যদি বজাই ৰাখিব নোৱাৰোঁ তেনেহ'লে কোনোবা বেলেগে বজাব নেকি আজি আপুনি চাওক বেলেগ দেশত আমি আমাৰ ল'ৰাবিলাকে জয় অসম ক'বলৈ টান পায় আমাৰ ল'ৰাবিলাকে জয় অসম ক'বলৈ কি কাৰণে টান পায় জয় অসম ক'বলৈ আমাৰ কি কাৰণে টান পায় আজি মহাৰাষ্ট্ৰত কেনেকৈ জয় মহাৰাষ্ট্ৰ বুলি একদম সগৌৰৱে কৈ দিয়ে সদম্ভে আমাৰ মানুহবিলাকে কিয় জয় অসম ক'বলৈ টান পায় আৰু কিন্তু আমাৰ নেতা পালি নেতাসকলে কিন্তু নিৰ্বাচনী প্ৰচাৰ সভাত আহিলে জয় অসমেৰে কিন্তু ভাষণ আৰম্ভ কৰে কাৰণ জয় অসমৰ লগত আমাৰ দৰে মানুহবিলাকৰ আৱেগ অনুভূতি জড়িত হৈ আছে নহয় কেনেকুৱা এক পলিটিক্স কেনেকুৱা এক ৰাজনীতি ভাবিব কিন্তু বিভিন্ন সময়ত আমি শুনিবলৈ পাওঁ বা নিউজত পাওঁ বিভিন্ন সংগঠনে ধন দাবী কৰা বা তেনেকুৱা জোৰ জবৰদস্তি কৰি দাবী কৰি পইচা লোৱাৰ কথা আমি শুনিবলৈ পাওঁ কি ক'ব চাওক অসমত কোনো দল সংগঠনে আপোনাৰ আমাৰ প্ৰত্যেকটা দল সংগঠনক আপোনাৰ যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠান কৰিবলৈ যিকোনো কাৰ্যসূচী কৰিবলৈ ধনৰ প্ৰয়োজন হ'ব আৰু আমাৰ শুভাকাংক্ষীবোৰে আমাক কোনো ধৰণৰ প্ৰেছাৰ নিদিয়াকৈ আমাক সহায় সহযোগ আগবঢ়াই আহিছে
আৰু আজিৰ দিনত যিসমূহে কয় তেওঁলোকে ধন দাবী কৰে কোনোবা কোনোবাই কয় যে আমাক ধৰি লওক তেওঁলোকে জোৰ জবস্তি কৰিছে ধন বিচাৰিছে এনেকুৱা কোৱা মানুহবিলাকক আমি ক'বলৈ বিচাৰিছোঁ যিবোৰ চৰকাৰৰ আজিৰ দিনত বহি আছে চৰকাৰত আজি CMৰ পৰা আদি কৰি আজি কেন্দ্ৰীয় মন্ত্ৰীলৈকে তেওঁলোকে সকলোৱে ধন দাবী তেনেকৈ হ'লে সকলোৱে ধন দাবী কৰিছে আজিৰ দিনত কাৰণ কিয় এটা সময়ত আপোনালোকে জানে আমাৰ মুখ্যমন্ত্ৰী মহোদয় হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক বা প্ৰতিজন এনেকুৱা প্ৰত্যেকটো সংগঠনৰ পৰা আহা আৰু সংগঠনৰ পৰা আহোঁতে তেওঁলোকে কি এনেকৈ ধন কালেকশ্যন কৰা নাছিল নেকি এনেকৈ চান্দা সংগ্ৰহ কৰা নাছিল নেকি এই চান্দা বুলি যে কয় আজিৰ দিনত তেওঁলোকে শাসনভাৰত থকাৰ পাছত চান্দা কথাটো কৈছে সৰ্বানন্দ সোণোৱালৰ ৰিচিপ্ট চান্দা উঠোৱাৰ ৰিচিপ্ট আমাৰ হাতত মোৰ হাতত ব্যক্তিগতভাৱে আছে তেওঁলোকে চান্দা উঠাইছিলে কিন্তু আজিৰ দিনত তেওঁলোকে চান্দা উঠোৱাৰ কথাবিলাক কয় সংগঠনৰ হাতত তেওঁলোকে এই বদনামবোৰ দিবলৈ বিচাৰে কিন্তু আপোনালোকক কৈছোঁ সকলোতকৈ বেছি যদি কোনোবা চান্দা উঠাইছে এই কৰ্পৰেট গোষ্ঠীটোৰ পৰা সেইটো হ'ল এতিয়াৰ এই বিজেপি চৰকাৰখনে আপুনি যদি গোটেইখিনি কথা আপোনালোকক তথ্য সহকাৰে দিবলৈ লাগে আমি দিবলৈ পাৰিম গোটেইখিনি আপোনাৰ গুৱাহাটীৰ ফেন্সি বজাৰৰ পৰা আদি কৰি তেওঁলোকে চাৰিওফালৰ পৰা সকলোতকৈ বেছি যদি কোনোবা চান্দা উঠাইছে এই শাসক গোষ্ঠী এই বিজেপি চৰকাৰখনে আৰু আমাৰ জাতীয় দল সংগঠনৰ এই শুভাকাংক্ষীসকলে আমাক কিবা অলপ সহায় সহযোগ আগবঢ়ায় আৰু তাৰ কাৰণে আমি জাতীয় জীৱনৰ কাৰণে কাম কৰি আছোঁ নহয় আৰু ৰাইজে সেইটো মানি লৈহে সেইকাৰণেই জাতীয় সংগঠনবোৰ আজি ইমান বছৰে চলি আছে নহ'লে কোনোবাই যদি আমাৰ যদি কোনো গ্ৰহণযোগ্যতাই নহ'লেহেঁতেন আজি 50-100 বছৰ ধৰি কোনোবা এটা জাতীয় সংগঠনক মানুহে ইমান মানি থাকিলে হয় নেকি মানুহে ইমান মৰম কৰি থাকিলে হয় নেকি মানুহে বিচাৰিলে হয় নেকি সেইটো এটা ডাঙৰ কথা আমি সঁচা অৰ্থত সমাজৰ প্ৰতিটো স্তৰ মানুহৰ লগত জড়িত হৈ আছোঁ সমাজৰ অসমবাসী ৰাইজে আমাক মৰম কৰি আছে অসমবাসী ৰাইজৰ অভিভাৱকত্বতে আমি চলি আছোঁ এই দল সংগঠনবোৰে আৰু কোনোবা এজন ৰাজনৈতিক বৰমূৰীয়াই আজি কৈ দিব যে কোনোবা চান্দাজীৱীয়ে চান্দা উঠাইছে তেওঁলোকে দেখোন নিজেই এটা সময়ত দেখোন চান্দা উঠাই আজি CM হৈ গৈছে কেন্দ্ৰীয় মন্ত্ৰী হৈ গৈছে তেওঁলোক প্ৰশ্ন কৰিব লগা হয় যদি তেওঁলোকৰ যদি সেইবোৰ কথা ক'ব লগা হয় সেইবোৰ বহুত ধাৰাপাত আমি খুলিব লাগিব সেইকাৰণে আৰু এইবোৰ কথা কৈ লাভ নাই এইবোৰ একদম আৰু কোনো এখন অনুষ্ঠান হ'ব লাগিলে আপোনাৰ চান্দা দান বৰঙণিতে চলিব আজি বিহু কমিটি এখনে চৰকাৰে 1.5 লাখ টকা এটা দিলে বুলিয়ে 1.5 লাখ টকাত বিহু এখন হয় নেকি 1.5 লাখ টকাত এটা যদি নামি দামী যদি গায়ক বা গায়িকাই মাতিবলগীয়া হয় কিমান লাখ টকা লয় তেওঁ ষ্টেজ পেণ্ডেল আৰু আনুষংগিক কিমান খৰচ আছে এখন বিহু হ'বলৈ মোটামুটি 20 পৰা 25 লাখ টকা লাগে 1.5 লাখ টকা চৰকাৰে দি বেলে চান্দা নুঠাব বুলি যদি কয় এইটো হেনেকে কথা ক'লে এইবোৰ কথা ৰাইজে অলৰেডি ৰাইজে বুজি পাইছে তেওঁলোকে যিমানখিনি চৰকাৰে ঢালঢোল বজোৱা বহুত কথা ক'লে উন্নয়নৰ কথা ক'লে কিবা কথা ক'লে কিমান উন্নয়ন হৈছে হোৱা নাই এইবোৰ কথা আমাৰ সকলোৰে চকুৰ আগত আৰু ক'ব লাগে কাৰণে ক'ব নালাগে কথা ক'ব পাৰে বুলিয়ে ক'ব নালাগে ডাঙৰ কথা ক'ব নালাগে সঁচা অৰ্থত কাম কৰি দেখাওক তাৰ পাছত কওক কথা আগত কৈ বেলে কৰিব নোৱাৰিলে মানে ভাল নালাগে তাৰমানে সঁচা অৰ্থত যিবিলাক কাম কৰাৰ পাছত যদি কয় আমি মানিম তেওঁলোকে আচলতে মানে উপদেশতকৈ আহি ভাল কথা এষাৰ আছে নহয় সেই কথাটো মানিছে এতিয়া আপোনাৰ মতে বৰ্তমান ৰাজনীতি হিন্দু মুছলিম নেকি না হিন্দু মুছলমান চাওক আমি এটা কথা আমাৰ স্পষ্ট যে ক'বাত নহয় ক'বাত উপলব্ধি কৰোঁ আগতেও যদি সেই বস্তুটো আমি পোৱা নাছিলোঁ কিন্তু বৰ্তমান সময়ত হিন্দু মুছলিম সাম্প্ৰদায়িকতাটো খুব বেছি বৃদ্ধি হৈছে সাম্প্ৰদায়িকতাটো নিশ্চয়কৈ বহুত বেছি বৃদ্ধি হৈছে কাৰণ কি সৰুতে আমাৰ যিবোৰ মোৰ ব্যক্তিগতভাৱে যিবোৰ বন্ধু আছিল মুছলমান ধৰ্ম ইছলাম ধৰ্মৰ মোৰ বিভিন্নজন বন্ধু আছিল তেতিয়া আমি স্কুল কলেজত এনেকুৱা আছিল আমি একেলগে খাইছিলোঁ বহিছিলোঁ কোনো আমাৰ অনুভৱেই হোৱা নাছিল যে এইটো হিন্দু ধৰ্মৰ এইটো মুছলমান ধৰ্মৰ কিন্তু প্ৰায় 8-10 বছৰ ধৰি এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে য'ত আমি হিন্দুখিনি বেলেগকৈ বহোঁ মুছলমানখিনি বেলেগকৈ বহোঁ বা মুছলমানখিনিৰ কথা আমি বহুত বেছি আমি ক্ল'জলি কথা নাপাতোঁ এনেকুৱা ধৰণৰ হৈছে আৰু এনেকুৱা কৰাৰ এটা চক্ৰ আকৌ লাগি আছে এটা চক্ৰই এনি টাইম আমাৰ প্ৰতিটো সময়তে আমাক ক্ৰিয়া কৰি আছে যিটোৱে বিচাৰিছে আমাৰ সমাজৰ যোনটো আজান ফকীৰৰ দেশ বুলি কয় আজান শংকৰ আজানৰ দেশ বুলি কয় এই যোনটো বান্ধোন আমাৰ একতাৰ যি হিন্দু মুছলমানৰ মাজত এনাজৰীডাল এইডাল থানমান কৰি দিব বিচাৰিছে আৰু সেই যোনটো বিভেদকামী শক্তিক আমি আজি এই মঞ্চৰ পৰাই ক'বলৈ বিচাৰিছোঁ তোমালোকে যিমানেই চেষ্টা নকৰা কিয় আমাৰ মাজত যি ভাতৃত্ববোধ যি এনাজৰীডাল আছে সেইডাল তোমালোকে থানমান কৰিব নোৱাৰা আমি সকলোৱে একলগ হৈ আছোঁ আৰু একলগ হৈ থাকিম আৰু এই চৰকাৰখনে আপোনালোকে জানে এই চৰকাৰখনে এই হিন্দু মুছলমান কৰাত
আটাইতকৈ ডাঙৰ ভূমিকা লৈছে আটাইতকৈ ডাঙৰ যে সাম্প্ৰদায়িকতা আজি মানুহৰ মনত এই বিষবস্পটো মনত আহিল কেনেকৈ মনত এই কাৰণে আহিল তেওঁলোকে আমি জানো এই কংগ্ৰেছ চৰকাৰখনৰ দিনত তেওঁলোকে IMDT বুলি এখন এক হেই কৰিছিলে তেওঁ সেইখনৰ জৰিয়তে এই মুছলমান বাংলাদেশীখিনিক তেওঁলোকে ইয়াতে বৰপিৰা পাৰি দিবলৈ বিচাৰিছিলে অবৈধ মুছলমান বাংলাদেশীখিনিক তেতিয়া প্ৰতিবাদ হৈছিল প্ৰতিবাদ হওঁতে তেতিয়া সৰ্বানন্দ সোণোৱালে এটা কেছ কৰিছিলে এই IMDTৰ এগেইনষ্টে আপোনালোকে জানিব তাৰ পাছত তেওঁ সেই একখন বাতিল কৰিছিলে বাতিল কৰাৰ পাছত তেখেতক জাতীয় নায়কৰ তেওঁলোকৰ ভূমিকা দিছিল কিন্তু সেই জাতীয় নায়কজনে আজি মুখ্যমন্ত্ৰী হ'ল 2016 চনত মুখ্যমন্ত্ৰী হয় 2019 চনত কা নামৰ জাতিধ্বংসী এখন আইন আমাৰ ওপৰত জাপি দিলে কাখনৰ জৰিয়তে কি হ'ব ওলাইছে কাখনৰ জৰিয়তে এইটো হ'ব ওলাইছে প্ৰথমতে আছিল 2014 বৰ্ষলৈকে পাকিস্তান আফগানিস্তান আৰু বাংলাদেশৰ যিসমূহ অমুছলমান লোক মুছলমানখিনি নহয় দেই যিখিনি অমুছলমান লোক সকলোকে ইয়াতে নাগৰিকত্ব প্ৰদান কৰা হ'ব আৰু প্ৰদান কৰি ইয়াতে নিগাজিকে থাকিবলৈ দিয়া হ'ব আমি এই কথাটো সম্পূৰ্ণ বিৰোধিতা কৰিছো আৰু এতিয়া শেহতীয়াভাৱে এটা অধিসূচনা তেওঁলোকে আনিছে 2024 বৰ্ষলৈকে সকলো অমুছলমান লোককে তেওঁলোকে বৰপিৰা পাই দিবলৈ বিচাৰিছে আচ্ছা সেই সময়ত মুছলমান বাংলাদেশীক লৈ ৰাজনীতি কৰা কংগ্ৰেছ দল বেয়া আছিল কিন্তু এতিয়া হিন্দু বাংলাদেশীক যিবিলাকে অবৈধ নাগৰিকক এই বিজেপি চৰকাৰখনে এই বৰপিৰা পাই দিবলৈ ওলোৱা এই কথাটো শুদ্ধ নেকি তেওঁলোকৰ এইটো ভুল মুছলমান হওক হিন্দু হওক বাংলাদেশী আমাৰ স্পষ্ট কথা কোনো কাৰণতে ধৰ্মৰ ওপৰত ভিত্তি কৰি আমি নাগৰিকত্ব দিয়াটো নিবিচাৰো আৰু সাম্প্ৰদায়িকতাৰ বিষবস্প বিয়পোৱা এই যিসমূহ বিভেদকামী শক্তি আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছো তেওঁলোকে আমাৰ মাজৰ যি ভাতৃত্ববোধ এই ভাতৃত্ববোধ কোনো কাৰণতে তেওঁলোকে ভাঙি থানমান কৰিব নোৱাৰে আমি একগোট হৈ আছিলো আৰু একগোটে হৈ থাকিম নেপালৰ ঘটনাটোক লৈ কি ক'ব আপুনি নেপালৰ সব দুৰ্নীতি কেলেংকাৰী বহুত বেছি যেতিয়া হৈ যায় মানুহে এটা সময়লৈকে ধৈৰ্য একদম ৰাখি কাম কৰিব পাৰে তাৰ পাছত যেতিয়া ধৈৰ্য আৰু সহ্যৰ সীমা চেৰাই যাব তাৰ পাছত নেপালৰ দৰে ঘটনা সংঘটিত হয় এই নেপালৰ ঘটনাৰ পৰা আমাৰ চৰকাৰখনে শিকিবলগীয়া বহুত কথা আছে যে এই যে ডাঙৰ কথা কয় পুৰা দুৰ্নীতিমুক্ত এখন সমাজ গঢ়িম দুৰ্নীতিমুক্ত আমাৰ এই চৰকাৰখন দুৰ্নীতিমুক্ত ডাঙৰ সেইদিনা দেখোন পৰহি দিনা দুৰ্নীতি কৰি পেলাই আপুনি দেখিছোঁ এই প্ৰশাসনিক বিষয়া জালত পৰিছে কিমান প্ৰশাসনিক বিষয়াই জালত পৰি আজি তেওঁলোকৰ ঘৰত কোটি টকা তেওঁলোকৰ ঘৰত আত্মসাৎ হৈ আছে ক'তনো দুৰ্নীতিমুক্ত হ'ল তোমালোকৰ দিনতে চাকৰি পোৱা ইমান কম বয়সীয়া তোমালোকৰ প্ৰশাসনিক বিষয়াবিলাকে কোটি ঘৰত টকা ঘৰত বেডৰুমত তেওঁলোকে এনেকুৱা ঘৰ আছে য'ত বিছনাখনো গোটেই টকাৰে ভৰ্তি হৈ আছে বিছনাখনৰ বেড কাভাৰখন উঠাই দিয়াৰ লগে লগে অকল টকা সেইবোৰ দৃশ্য মানে নিজৰ চকুৰে নেদেখিলে এজন মানুহৰ ঘৰত কিমান টকা থাকিব পাৰে তাৰমানে নিজৰ চকুৰে নেদেখিলে আপোনাৰ বিশ্বাস নহ'ব এনেকুৱা ধৰণৰ আৰু এই ঢালঢোল দুৰ্নীতিমুক্ত কথা কৰি লাভ নাই এটা কথা ঠিক নেপালত যিটো ঘটনা সংঘটিত হৈছে আমাৰ ইয়াতে যাতে নহওক তাৰ কাৰণে চৰকাৰে কিন্তু কাম কৰিব লাগিব আৰু এটা বহুত বদনাম এটা আছিল এই ইছলামিক কাণ্ট্ৰিসমূহৰ ওপৰত মই ক'বলৈ বিচাৰিছোঁ এই যে ইছলামিক কাণ্ট্ৰিবোৰ বৰ উগ্ৰ বুলি কয় বৰ উগ্ৰ সহজে খং কৰে সহজে কৰে কিন্তু নেপালটো এখন হিন্দু ৰাষ্ট্ৰ কিছুমান মানুহে আছে আমাৰ উগ্ৰ হিন্দুত্ববাদী যিখিনি লোক ক'বলৈ বিচাৰে যে হিন্দুত্ব যিখিনি লোকে হিন্দুত্ব বা সনাতন ধৰ্ম লৈছে তেওঁলোকে একদম কাম এণ্ড কুল হৈ পেলাই কামবিলাক কৰে উগ্ৰতা তেওঁলোকে ছাপোৰ্ট নকৰে কিন্তু মানুহবোৰতো ওলাই আহিছে আজি ৰাজপথত ওলাই আহি দৌৰাই মানুহক মাৰিছে কি কাৰণে মাৰিছে দুৰ্নীতিৰ যিটো সীমা সেইটো চেৰাই গ'ল মানুহৰ জ্বলাই দিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী আপোনাৰ মিছেছক জ্বলাই হত্যা কৰা গৈছে এটা কোনে কৰিছে এইবিলাক ক'বলৈ নাযাওঁ আৰু ফাইনেন্স মিনিষ্টাৰক দেখিছোঁ ইমান দুৰ্নীতি হৈ গ'ল দৌৰাই নাঙত কৰি মাৰিছে তাতকৈ ডাঙৰ উদাহৰণ কি লাগে আৰু আমাৰ চৰকাৰখনে নেপালৰ যি এনেকুৱা ঘটনা সংঘটিত হ'ল চাওক হিংসাক আমি প্ৰশ্ৰয় নিদিওঁ হিংসাক কোনো কাৰণতে আমি প্ৰশ্ৰয় নিদিওঁ আমি হিংসাত্মক কাৰ্যকলাপত আমি প্ৰশ্ৰয় নিদিওঁ কিন্তু এনেকুৱা পৰিস্থিতি দুৰ্নীতি কেলেংকাৰী এইবোৰৰ পৰা চৰকাৰখনে সঁচা অৰ্থত এইবোৰ নিৰ্মূল কৰাৰ কাৰণে কাম কৰিব লাগিব অকল কাগজে কলমে আৰু প্ৰতিশ্ৰুতিৰ বৈজ্ঞানিক কোনো লাভ নাই আমি একত্ৰিত হৈ সমাজখন আমি শুদ্ধ কৰিব লাগিব
আৰু এটা আপোনাৰ নিউজ এটা আপোনাৰ পেজত মই পাইছিলোঁ চেণ্ট্ৰেল মলৰ এটা ঘটনা এক্সপায়াৰী যোৱা বস্তুৰ বিক্ৰী কৰি থকা সেই ঘটনাটো অলপ ক'ব কাৰণ বহুত ল'ৰা ছোৱালী চেণ্ট্ৰেল মল বা মলবোৰত ফুৰিব যায় মাক দেউতাকে লৈ যায় তাৰ পৰা কিবা এটা খাম বুলি বস্তু এটা কিনে ফূৰ্তিতে আমি কেতিয়াবা এক্সপায়াৰীটো নাচাওঁ সেইটো বা সেই বিক্ৰেতাজনৰ সেইটো দায়িত্ব যে এক্সপায়াৰী হৈ যোৱা বস্তু এটা মিয়াদ উকলি যোৱা বস্তু এটা আমি বিক্ৰী কৰিব নালাগে কিন্তু তাৰ পিছতো বিক্ৰী কৰি আছে 3 গুণ দামত চাওক নাম বাৰে দৰ্শন ছোটে বুলি কথা এষাৰ আছে এতিয়া মানুহে মলত যায় মানে আজিৰ দিনৰ ল'ৰা ছোৱালীবিলাকে মলত ফটো উঠিবও যায় আৰু ধৰি লওক এনেকুৱা এটা ট্ৰেণ্ড হৈছে আৰু মলত গৈ পেলাই মলত কাপোৰ কানি কিনিব খোৱা বস্তুবোৰ কিনিব কিন্তু আমি তাৰে ধৰি লওক আমি এটা অভিযোগ এটা পাইছিলোঁ অভিযোগটো পাইছিলোঁ আমাৰ কিছুমান মানুহে দেখিছিলে যে চেণ্ট্ৰেল মলত গুৱাহাটীৰ চেণ্ট্ৰেল মল খ্ৰীষ্টান বস্তিত আছে সেই মলখনত আপোনাৰ যিসমূহ আপোনাৰ খোৱা বস্তু আছে চবৰে MRP মানে হ'ল মেক্সিমাম ৰিটেইল প্ৰাইচ সেই MRP ওপৰত কতো দাম বেছি ল'ব নোৱাৰে নাম বেছি ল'বই নোৱাৰে সেইটো কনজিউমাৰ ফৰমে সেইটো স্পষ্টকৈ কোৱা আছে কিন্তু তাৰ পিছতো তাতে মলৰ কৰ্তৃপক্ষ তাতে দোকানী ব্যৱসায়ীয়ে মাৰ্কাৰে মুচি তাতে 3 গুণ পৰ্যন্ত দাম লৈছিলে যেটো 10 টকাৰ বস্তু সেইটো 30 টকা 30 টকাৰ বস্তুটো 100 টকা হেনেকে দাম লৈছিলে আৰু এক্সপায়াৰী ডেটটো মুচি দিছে এক্সপায়াৰী ডেট বিলাক মুচি দিছে কিন্তু আমি যেতিয়া সেই অভিযোগৰ ভিত্তিত তাতে উপস্থিত হলো আমাৰ হাতত এনেকুৱা বহু কেইটা আমি সামগ্ৰী পালো যত এক্সপায়াৰী ডেটটো আপোনাৰ জুন জুলাই মাহতে গুছি গৈছে আজি এতিয়া সেপ্টেম্বৰ মাহতো হেবোৰ মানুহৰ মাজত বিলাই দি আছে আজি হেবোৰ বৰবি নহয় যদি কি আজি মই মলৰ পৰা বস্তু এটা আনি মলৰ পৰা আনিছো মলৰটো বস্তু ভাল হ'ব বুলি মানুহৰ এটা মাইন্ডসেট এটা আছে যে মলৰ বস্তু আৰে ভাল মলৰ পৰা আনিছো আমি ব্র্যান্ডেড বস্তু আমি নাচাও এক্সপায়াৰী ডেট হয়নে নাই আৰু হেবোৰ খাই আমাৰ স্কুল কলেজৰ ল'ৰা বিলাকে খাই তেওঁলোকে যদি ফুড পয়জনিংও হৈছে তেওঁলোকে তো ভাবিব যে মলৰ বস্তুটো কাৰণে হোৱা নাই কিবা বেলেগ বস্তু খালো সেই কাৰণেই হৈছে কিন্তু সঁচা অৰ্থত আমি কিন্তু এই মিয়াদ উকলা বস্তুবোৰ যিবোৰ মিয়াদ উকলা তাতে বস্তুবোৰ পাই আমি তেতিয়া প্ৰশ্ন কৰিছিলো যে এই বস্তুটো বিক্ৰী কেনেকৈ কৰি আছে যোনটো বস্তু জুন মাহতে এক্সপায়াৰী উকলি গৈছে মিয়াদ উকলি গৈছে আপোনালোকে কেনেকৈ বিক্ৰী কৰি আছে পাৰমিশন কোড পালে আমি মল কৰ্তৃপক্ষক মাতি আনিলো তেওঁলোকে মল কৰ্তৃপক্ষই তেতিয়া ক'লে যে আমি তো পারমিশন দিয়া নাই আৰু MRP কৈ বেছি দামত বিক্ৰী কৰাৰো আমি পারমিশন দিয়া নাই তেতিয়া আমি মল কৰ্তৃপক্ষক ক'লো যদি আপোনালোকে পারমিশন দিয়া নাই তেনলকে এইখন দোকান খালি কৰিব লাগিব এনেকে তো আৰু কোনো কাৰণতে এনেকে বৰবি এই এক্সপায়াৰী যোৱা বস্তু কোনো কাৰণতে আপোনাক হেই কৰিব দিয়া নহব বিক্ৰী কৰিবলৈ দিয়া নহব ইয়াতে তেতিয়া তেওঁলোকে ক'লে তাৰ মানে যিজন দোকানী আছিল তেওঁলোকে ক'লে নাই এইটো আমাৰ দায় নহয় এইটো যিজনে আমাক বস্তুখিনি আনি দিছে তেওৰ দায় তেওৰ ইয়াতে দি গৈছে আচ্ছা দোকানত কুতু বস্তু বিক্ৰী হ'ব কোনটো নহব আৰু যদি এক্সপায়াৰী যোৱা বস্তু এটা এক্সপায়াৰী গৈছে সেই বস্তুটো সেই দোকানীজনৰ হে আতৰাই দিয়া দায়িত্ব যে মোৰ জুন মাহতে এটা বস্তুৰ এক্সপায়াৰী গৈছে মিয়াদ গৈছে মই এইটো বস্তু আতৰাই দিব লাগে সেইটো দোকানীজনে চাব লাগিব সেইটো বেলেগে নাচাই নহয় আৰু এনেকে তেও বিক্ৰী কৰি আছে মই কাস্টমাৰ হৈ যেতিয়া গৈছিল ব্যক্তিগতভাৱে তেখেতে মোক কৈছিলে আপুনি কাস্টমাৰ হৈ গৈছিল মই কাস্টমাৰ হৈ গলো যে বাইদেউ এইটোৰ দামটো কিমান বাইদেউ ক'লে 30 টকা বুলি মই ক'লো এইটোতে MRP 10 টকা তাৰছত কৈছে MRP টো আপুনি কেনেকৈ দেখাব না MRP টো অকনমান মাৰ্কাৰে মাৰি থাকিলে আমি গম পাও আৰু সেই বস্তুটো আমি বাহিৰত দেখিছো এই বস্তুটো 10 টকীয়া বস্তু মই তেতিয়া ক'লো বাইদেউ এইটো 10 টকীয়া হয় আপোনালোকে 30 টকাকে লৈ আছে তাৰ পাছত তেখেতে মোক অকমান মানে এটা ইনসাল্টিং টাইপত কথা এটা ক'লে যে লবলৈ যদি নোৱাৰে লব নালাগে আপোনালোকে এনে থৈ দিয়ক এনেকে অকমান মানে টানকে ক'লে যেতিয়া টানকে ক'লে তেতিয়া আমি ক'লো যে বাইদেউ ঠিক আছে আমি তো লব পাৰা যদি আমাৰ সক্ষমতা নাই তেন নলও কিন্তু আপুনি মিয়াদ উকলা বস্তু কেনে বিক্ৰী কৰি আছে তেতিয়া তেও উৎসৱ খাই উঠিলে তেও তেতিয়া ক'লে যে মিয়াদ গৈছে ক'ত গৈছে তাৰ পাছত তেও গুটেইখিনি বস্তু আমি চালো প্ৰত্যেকটো বস্তুতে মাৰ্কাৰে মাৰা আছে যেটো 10 টকীয়া তাতে ক'বাত 50 টকা লিখা আছে ক'বাত 60 টকা লিখা আছে তাৰপাছত এনেকে সাংঘাতিকভাৱে এই গুৱাহাটীৰ মল বিলাকে এনেকে ধৰণে বহুত এইখনে মল নহয় আৰু বহু কেইখন মলে আছে এনেকে হে কৰিছে আমি সম্পূৰ্ণ মল বিলাকলৈকে আমি নোটিস পঠাইছো তাৰ নেক্সট দিনাই যে যদি MRP প্ৰাইজতকে ক'বাত যদি বেছি দামত বিক্ৰী কৰে তেনেহলে আমি ৰাইজক আপোনালোকৰ এই
মাধ্যমেৰেও আমি আপোনালোকৰ মাধ্যমেৰে কৈছোঁ যদি মলত যদি ক'ৰবাত MRP প্ৰাইজতকৈ বেছি আপোনালোকে দেখা পায় আপোনালোকে যোগাযোগ কৰিব আপোনালোকে নিজে যুঁজিব যুদ্ধখন আৰু যুঁজাত যদি অসুবিধা পাইছে আমাক সংগী হিচাপে ল'ব আমাক ক'ব আমাৰ লগত যোগাযোগ কৰিব আমি তাতে গৈ পেলাই তেওঁলোকক সোধপোছ কৰিম এইটো কথা আপোনালোকক দিলোঁ আৰু আপোনালোকৰ সম্পূৰ্ণ যিটো আপোনালোকৰ ঠিকনা এড্ৰেছ আপোনালোকৰ পৰিচয় সেইটো আমি গোপনে ৰাখিম আচৰিত ন কিমান আশা কৰি ল'ৰা ছোৱালীক লৈ ফুৰিব যায় তাতে যদি গৈ পিনে বিপদহে আহে সেইটোৱে গতিকে আপোনালোক মলত গৈ ফূৰ্তি কৰিছে ঠিক আছে কিবা এটা খোৱাৰ আগত যিকোনো পেকেজিং কৰি থোৱা বস্তু খোৱাৰ আগত সাৱধান এক্সপায়াৰী ডেট চাইহে আপোনালোকে শিশুটোক দিব সেই বস্তুটো বিভিন্ন সময়ত আমি ইংৰাজীত পোষ্টাৰবোৰ দেখা পাওঁ তো আপোনালোকে এটা ভাল কাম কৰি আছে যে অসমীয়া ভাষাৰ ওপৰত গুৰুত্ব দি ফলকবোৰ অসমীয়াত হ'ব লাগে নামবোৰ অসমীয়াত থাকিব লাগে কাৰণ আমি বাহিৰলৈ গ'লেও বাহিৰৰ জেগাত নিজৰ ভাষা ব্যৱহাৰ কৰি পোষ্টাৰবোৰ মাৰে বা বেনাৰবোৰ মাৰে ন সেইটোৱে চাওক আমি যদি অসমত থাকিয়ে আমি অসমীয়া ভাষা প্ৰচলন প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব কোনে অসমত আমি ব্যৱসায়ী সমাজক আমি আগৰ পৰাই আমি কৈ আহিছোঁ যে গুৱাহাটী মহানগৰীৰে এনেকুৱা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আছে য'ত অকল ইংৰাজীতে নামৰ ফলকবিলাক লিখা আছে আমি তেওঁলোকৰ তাতে গৈ আমি এসপ্তাহৰ সময়সীমা দিছিলোঁ যে আপোনালোকে কিন্তু আপোনালোকে যিসমূহ নামৰ ফলক আছে ইংৰাজীত লিখিছে লিখক অসমীয়া ভাষাটো কিন্তু ব্যৱহাৰ কৰিব লাগিব অসমীয়াটো লিখিব লাগিব বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠানে আমাৰ সেই কথাটোত সঁহাৰি দিছিলে কিন্তু তাৰ মাজতো বহুকেইখন দোকান আছে যে কিনো হ'ব একো নহয় আজি কৈছে কাইলৈকে নাহিব আৰু তাতে বহুকেইজন অসমীয়া মানুহ আছে আকৌ তাৰ মাজতে অনাঅসমীয়াও আছে অসমীয়াও আছে তেওঁলোকে পাহৰি যায় তেওঁলোকে আমি কিছুমান ঠাইত গ'লোঁ আপোনালোকে গম পাইছে চাগে বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান গৈছোঁ আৰু তেওঁলোকে আৰু আমাৰ লগতে আৰু তৰ্ক বিতৰ্কত লিপ্ত হ'বলৈ বিচাৰে যে আমি কিনো কৰিলোঁ কিয়নো মাৰিব লাগে এনেকুৱা ধৰণৰ অসমত অসমীয়া ভাষা ব্যৱহাৰ কৰিবই লাগিব অসমত ব্যৱহাৰ কৰিব অসমৰ পৰা এই বহিৰাগত প্ৰতিষ্ঠানবোৰে মুনাফা লৈ যাব অসমৰ হাৱা পানী খাব অসমৰে ব্যৱহাৰ কৰিব আৰু অসমতে অসমীয়া ভাষাটো লিখাত তেওঁলোকে ইমান কিয় অসুবিধা মই বুজি নাপাওঁ আৰু আমি সেই প্ৰতিষ্ঠানসমূহত গৈ পেলাই তেওঁলোকক সম্পূৰ্ণকৈ কৈছোঁ যে আপোনালোকে যিকোনো সেই বিনিময়ত আপোনালোকে অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব আৰু বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠানে এইটো ক্ষেত্ৰত সঁহাৰি জনাইছে আমাৰ লগত আৰু যিসমূহে এই মুহূৰ্তলৈকে লিখা নাই তেওঁলোকক আমি সকীয়াই দিছোঁ এইবাৰ কিন্তু আমি কথা নকওঁ একদম কাম কৰি দেখুৱাম আপোনালোকে নিলিখে আপোনালোকক কিন্তু ব্যৱসায়িক প্ৰতিষ্ঠান আমি বন্ধ কৰি দিম একদম স্পষ্টকৈ কৈছোঁ ব্যৱসায় কৰিব নোৱাৰিব যদি অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আপোনাৰ টান পায় গুৱাহাটীত আপোনালোকক ব্যৱসায় কৰিবলৈ দিয়া নহ'ব যি পৰ্যন্ত আপোনালোকে নামৰ ফলকসমূহ অসমীয়া ভাষাত নিলিখিব সেই পৰ্যন্তলৈকে অনিৰ্দিষ্ট কাললৈকে আপোনালোকৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হ'ব আপোনালোকৰ মাধ্যমেৰে আজি জনালোঁ আৰু আমাৰ এই অভিযান যি পৰ্যন্ত সম্পূৰ্ণকৈ 100% ব্যৱসায় প্ৰতিষ্ঠানে গুৱাহাটীত বিশেষকৈ নামৰ ফলকসমূহ নিলিখিব তেওঁলোকে যদি ভাবে তেওঁলোকে কাৰোবাৰ বৰমূৰীয়া চৰকাৰী বৰমূৰীয়াৰ তেওঁলোকে আশীৰ্বাদ পুষ্ট হয় তেওঁলোকে এই কথাটো তেওঁলোকে নিলিখিলেও হ'ব বুলি যদি ভাবে কাৰোবাৰ আশীৰ্বাদ যদি তেওঁলোকে আছে তেওঁলোকক বচাই ল'ব তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে আমি কিন্তু এৰাত নাই কিন্তু একদম স্পষ্টকৈ কৈছোঁ অসমত থাকিলে অসমীয়াত নামৰ ফলকসমূহ লিখিব লাগিব বাহিৰত আপুনি চাব প্ৰত্যেকখন ব্যৱসায়িক প্ৰতিষ্ঠানত অসমৰ বাহিৰত চাওক নিজৰ ভাষাত তেওঁলোকে প্ৰথমতে নিজৰ ভাষাটো ডাঙৰকৈ লিখে তাৰ পাছত ইংৰাজী ভাষাটো সৰুকৈ লিখা থাকে আমাৰ আকৌ ইয়াতে অসমীয়া ভাষাৰ কাৰণে কিমান মানুহে শ্বহীদ হৈ গৈছে এটা সময় এই ভাষাটোৰ কাৰণে আজি এই ভাষাটো আমি নাপালোঁ হয় নহয় সেই মানুহবোৰে কিমান মানুহে ত্যাগ স্বীকাৰ কৰি নিজৰ জীৱনটো উৎসৰ্গা কৰি আজি আমাক অসমীয়া ভাষাটো দি গৈছে যদি তাৰ পিছতো যদি আজি আমি এই অসমীয়া ভাষাটো যদি এনেকে নামৰ ফলকসমূহ লিখিবলৈ আমাৰ কি কাৰণে কুণ্ঠাবোধ কৰোঁ আমি কিয় লাজ কৰোঁ হয় যদি অসমীয়া ক'বলৈ আমি লাজ পাওঁ এটাতো খুব ডাঙৰ কথা আৰু এটা কথা আপোনালোকৰ মাধ্যমেৰে ক'বলৈ বিচাৰিছোঁ আমাৰ এটা ডাঙৰ এই যিবোৰ ডাঙৰ আমাৰ মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালী যিখিনি ল'ৰা ছোৱালী বহুত ল'ৰা ছোৱালী আকৌ অসমীয়া ক'ব নাজানে হা এই বস্তুটো আপোনালোকক কৈছে বহুত মানুহে অসমীয়াত কথাই ক'ব নাজানে আৰু তেওঁলোকৰ কি হৈছে তেওঁলোকে আমাৰ ইয়াতে অসমত নাথাকে অসমৰ বাহিৰত গুচি যায় কাৰণ টকা পইচা তেওঁলোকৰ অসংখ্য মন্ত্ৰী মিনিষ্টাৰ মানে আৰু আজিকালি টকা আৰু কি গাড়ীত ঘূৰে আজিকালি 50 লাখ টকাৰ গাড়ীত তলত তেওঁলোকে গাড়ী নঘূৰে বিধায়ক এজনৰ 50-60 লাখ টকীয়া গাড়ী 70-80 লাখ টকীয়া গাড়ীত তেওঁলোকে ঘূৰে আৰু তেওঁলোকৰ ঘৰত
এনেকুৱা এটা পৰিৱেশ চব আমি ব্যক্তিগতভাৱে আমি জানিছোঁ তেওঁলোকৰ ঘৰত অসমীয়াত কথা কোৱা পৰিৱেশে নাই এনেকৈ দেউতাকে কিন্তু মন্ত্ৰী মিনিষ্টাৰ হৈ ইয়াতে কিন্তু মিডিয়াৰ আগত ডাঙৰ ডাঙৰ কথা ক'ব ডাঙৰ ডাঙৰ কথাৰে তেওঁলোকে কথা ফুলজাৰি অসমীয়া ভাষাৰ ক্ষেত্ৰত আমি ইমান কৰিলোঁ অসম সাহিত্য সভাৰ বিষয়ববীয়া অসম সাহিত্য সভাৰ আপোনাৰ সভাপতি সম্পাদকৰ যিসমূহ অঙৈ বঙৈ তেওঁলোকৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়াইছে নে নাই আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ তেওঁলোকৰ ল'ৰা ছোৱালী আমাৰ যিবোৰ চৰকাৰী বিষয়ববীয়া আছে তেওঁলোকৰ ল'ৰা ছোৱালীক অসমীয়া ভাষাৰ শিকাইছে নে নাই আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ এইবোৰ এটা কলা অধ্যায় এইটো সত্য কিন্তু এইটো চবেই কিন্তু আমি কিন্তু এই সত্যটোৰ পৰা কিন্তু আমি ক'বাত নহয় ক'বাত নিজকে ঢাকি ৰাখোঁ আমি এইবোৰ বস্তু আমি এই কৰিব লাগিব কাৰণ আমি আজি চিঞৰি আছোঁ আজি 10 বছৰ পিছত চিঞৰা মানুহৰ সংখ্যা কমিব চিঞৰা মানুহৰ সংখ্যা কমিব আজি 10 বছৰৰ পিছত কাৰণ আমি আমাৰ ল'ৰা ছোৱালীক আকৌ ইংৰাজী মিডিয়ামত পঢ়াই আছোঁ নহয় ইংৰাজী মিডিয়ামত পঢ়াই আছোঁ ক'বাত নহয় ক'বাত সমাজখন ঠিক কৰিব লাগিলে আমি নিজকে ঠিক কৰিব লাগিব মই পূৰ্বতে কোৱাৰ দৰে এই বস্তুবোৰ এই বস্তুবোৰ সেইকাৰণে আমি কৈছোঁ আৰু বহিৰাগত যিসমূহ প্ৰতিষ্ঠান আছে ইয়াতে অসমীয়া ভাষা ব্যৱহাৰ কৰিবই লাগিব আৰু এইটো এটা ষ্টেপ যাতে আমি যুৱ প্ৰজন্মক অসমীয়া ভাষাৰ প্ৰতি আকৃষ্ট কৰিব পাৰোঁ অসমীয়া ভাষা কলা সংস্কৃতি আমি ধৰি ৰাখিব লাগিব আৰু প্ৰত্যেকে মইৰ পৰা আৰম্ভ কৰিব লাগিব এনেকৈ ভাবিব নালাগিব যে এই অমুক আছে অমুকে ক'ব আমি নিজে মাত দিব লাগিব যিবোৰ বস্তুত আমি দেখা পাওঁ যে কিবা এটা সমাজত বেয়া এটা প্ৰভাৱ পৰি আছে গতিকে বহুতখিনি কথা পাতিলোঁ জানিলোঁ স্পষ্টকৈ কথাখিনি ক'লে খুব বেছি ভাল লাগিলে আৰু ইমান সাহসিকতাৰে ভাল ভাল কামবোৰ কৰি আছে কৰি যাওক তাকে বিচাৰিছোঁ আৰু এনেকৈ মাত মাতি যাওক একদম স্পষ্টভাৱে গতিকে শেষত কিবা এটা লিখি থৈ যাওক নমস্তে উইথ নিলোফালৈ আহি কেনেকুৱা লাগিলে মোৰ সৈতে লগ পাই কেনেকুৱা লাগিলে দুই এষাৰ লিখি থৈ গ'লে ভাল লাগিব থেংক ইউ ব্যক্তিগতভাৱে সুখী বুলি লিখিছোঁ আৰু আপোনালোকে ইয়াতে মাতি অনাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকৈ আপোনালোকে যিটো আপোনালোকে ধৰি লওক সমাজৰ যিখিনি সমস্যা আজিৰ দিনত বিভিন্ন সাম্প্ৰতিক দিনত যিখিনি সমস্যা সেইখিনিক লৈ পেলাই আপোনালোকে এনেকৈয়ে আগবাঢ়ি যাওক এনেকৈ মাত মাতি যাওক আৰু আপোনালোকৰ এই মাধ্যমেৰে নমস্তে উইথ নীলোফাৰৰ মাধ্যমেৰে এনেকৈ নতুন নতুন আলহীক এনেকৈ মাতি আপোনালোকে এনেকৈ যিখিনি সন্মান দি আছে সেইখিনিক ধন্যবাদ আৰু কৃতজ্ঞতা সেইখিনিক আপোনাক আৰু খুব ভাল লাগিল আপোনালোকৰ ইয়াতে উপস্থিত হয় আৰু আজিলৈ ধন্যবাদ গতিকে আপোনাক ধন্যবাদ জনাই নমস্তে উইথ নীলোফাৰ আজিৰ এই খণ্ডটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ